যি কৰিলো কাৰো অন্তৰতে সোমাব নোৱাৰো আজি মই অফিচ নাযাওঁ দিয়া মোৰ ল'ৰাটো বহুত দিনৰ মূৰত ঘৰলৈ আহিব কেনেকৈ যাম কোৱাচোন ঠিক আছে দিয়া ৰাখিছো তোৰ কি হ'ল হা ময়ূৰী তই যে ওপৰ ৰুমটো চাফা কৰাই নাই কৰি আছো বৰদেউতা কি কৰি আছো দেখিছো নহয় তেতিয়াৰ পৰা তই কি কৰি আছ এটা কাম যদি তই ভালকে কৰিব পাৰিলি হয় তাকে ক'লো হয় ঐ চৰবত বনালি তোক যে চৰবত বনাবলৈ কৈছিলো নাই কৰা বৰদেউতা কামখিনি শেষ কৰিয়ে বনাই দিম বাৰু নহ'লে কি কৰিছ ভিতৰৰ কাম কৰিলি ভাত বনালি নাই মানে বাহিৰৰ কামবিলাক কৰি আছিলো যে লাহে লাহে কৰিম আৰু কেতিয়া কৰিবি হা কেতিয়া কৰিবি মোৰ ল'ৰাটো কিমান বছৰৰ মূৰত ঘৰলৈ আহিব পাবহি এতিয়া তোক মই আগতীয়াকৈ চৰবতখিনি বনাবলৈ ক'লো তোৰ গুৰুত্বই নাই সি আহি পায় যাতে চৰবত খাবলৈ পায় কৈ দিছো যা এতিয়া যা চৰবত বনাগৈ গৈছো বৰদেউতা তই কি কাম কৰ দেখিছ নহয় এনেই খাবলৈ পায় বুলি ভাবিছে ভাইটিয়ে জানো কি পালে এইজনীক তুলি লৈছিলে পিছত আকৌ সি মৰিলে আমি আকৌ তেক আনি পেলাই ইয়াতে ৰাখিব লগা হৈছে নাৰাখিলোহেঁতেন যদি মাটি বাৰী তাইৰ নামত কৰি নিদিলে হয় পাহি ৰাধিকা কি হ'ল বাপা এনেকে মাতিছিলা যে কি হ'বনো দাদা আহি আছে আকৌ কি দাদা আহিছে সঁচাকৈ আমাৰ ল'ৰাটো কিমান দিনৰ মূৰত ঘৰলৈ আহিব বৰ ভাল লাগিছে ক'ৰ পালেহি বাৰু আহিয়ে পাবহি এতিয়া এইজনীক কৈ আছো ময়ূৰীজনীক চৰবত বনাই থবলৈ তাই কেটকুটে হোৱা নাই সেইজনীৰ কথা নক'ব মোৰ আগত মা পাপা ফুল তই আহিলি মানস আহিলি তই পাপা মা পাপা মোৰ সেৱা গ্ৰহণ কৰিবা হ'ব দেখোন আমাৰ আশীৰ্বাদ তোৰ লগত সদায় আছে আকৌ আমাৰ আশীৰ্বাদ তোৰ লগত সদায় আছে কিমান যে পাগল হৈ আছিলো তোৰ মুখখন চাবলে দাদা বহুত মিছ কৰি আছিলো তোক ময়ো কৰি আছিলো আকৌ উফ এতিয়াহে শান্তি লাগিছে কিমান দিনৰ মূৰত আপোন ঘৰখন আৰু তোমালোকক দেখা পাইছো পাপা তুমি কেনে আছা আছো দে মই ভালে আছো তই ভালে আছ নে সেইটো ক মইতো বহুত ভালে আছো পাপা স্পেচিয়েলি আজিতো বহুত ভালে আছো মা তোমাৰ খবৰ কোৱাচোন মই ভালে আছো দে তই কিয় শুকাই গৈছ আগতকে চেহেৰাটো আগতকে বেয়া হৈছে দেখোন আমেৰিকাতকে তই ভালকে নাখাৱ নেকি মই ভালে আছো মা মই ভালে আছো মা আচলতে কথাটো হ'ল তুমি মোক বহুত দিনৰ মূৰত দেখা পাইছা যে সেইকাৰণে তেনেকুৱা দেখিছা সেইকাৰণে তুমি শুকাই যোৱা দেখিছা কিন্তু মই সুস্থ আছো আৰু ভণ্টি তোৰ খবৰ ক পঢ়া শুনা কেনেকুৱা চলিছে সব ভালে আছে দাদা এতিয়া তই আহিছ নহয় আৰু ভাল হ'ব এইজনী এতিয়াও খবৰে নাই দেখিছ ঐ তই কি কৰি আছ হা তোক কি কৈছিলো চৰবত বনাবলৈ দিলো চৰবত বনাবলৈ কওঁতে মৰিলি নেকি ক'ত আছ হা চৰবতখিনি বনাওঁতে ইমান টাইম লাগে তোৰ মোৰ ল'ৰাটো কিমান কষ্টত আহিছে ইমান গৰমত তই ভিতৰত কি কৰি আছ মানে তোকতো বৰদেউতাই আগতে কৈছিলে মানুহ আহি পাব এতিয়া তই ৰেডি কৰি থ বুলি মই জানে তই এনেকুৱাই কৰিবি বুলি তইতো পাকঘৰতে নাছিলি কি কৰি আছিলি মানে হা কি কৰি আছিলি নে ভাত বনাবলৈ আহা এৰি মোবাইলত ল'ৰাৰ লগত কথা পাতি আছিলি জানো নহয় তোৰ কথা কোনকেইটাৰ লগত কথা পাতিছিলি চহৰৰ কেইটাৰ লগত নে গাঁৱৰ কেইটাৰ লগত মই কাৰো লগত কথা পতা নাই বৰ্মা ভণ্টিয়েহে দেখোন কাৰোবাৰ লগত কথা পাতি থাকে তোৰ ইমান সাহস হ'ল মোৰ মুখে মুখে তৰ্ক কৰিছ তই মা তুমি ইয়াৰ কি কথা কৈ আছা ছোৱালীজনী কেনেকৈ ব্যৱহাৰ কৰিছা তোমালোকে তই কি বুজি পোৱা নাই নেকি শুন এইজনী হৈছে আমাৰ ঘৰত কাম কৰা ছোৱালী এটা কাম যদি ভালকে কৰিলে হয় তাকে ক'লো হয় দিনৰ দিনটো মোবাইলত আড্ডা মই মোবাইলত কাৰো লগতে কথা নাপাতো এনে কিয় কৈছে বৰ্মা সকলো কথাতে খালি ফাঁকিবাজ সব মিছা কথা তই ইয়াত কি চাই আছ যা ইয়াৰ পৰা চৰবতখিনি দে আৰু যা আমাৰ মাজত সোমাব নালাগে তই ক'ত যাবলৈ দিছা মা ইমান দূৰৰ পৰা আহিছো দিয়া চৰবতখিনি দিয়াচোন খাই লওঁ বাহ তুমি দেখোন বহুত ধুনীয়া চৰবত বনাইছা থেংক ইউ ছ' মাছ গাটো শীতল পৰি গৈছে ইমান গৰমত মূৰটোও গৰম হৈ আহিছিলে ইমান ধুনীয়াকৈ চৰবত গিলাচ খোৱালা ভাল লাগিছে তোৰ হ'ল নাই যা সোনকালে ভাত চাত বনাগৈ হ'ব বাৰু ক'ত যাওঁ গ্লাছটো থৈ আহোঁ গিলাচটো থোৱাৰ কথা বাদ দে আগতে আমাৰ মানসৰ ৰুমটো ঠিক কৰ ভাল হৈ আছে নে নাই চাগৈ পৰিষ্কাৰ কৰি দেগৈ ৰুমটো পৰিষ্কাৰ কৰি তাত নতুন বিচনা চাদৰ পাৰি দিবি আগৰবিলাকত সি শুব নালাগে ৰুমটো বহুত ধুনীয়াকৈ চাফা কৰি দেগৈ যা হ'ব দিয়ক বৰদেউতা আৰু শুন সেই বেগটো কোনে লৈ যাব আমাৰ ল'ৰাৰ বেগটো লৈ যা ৰুমলৈ হ'ব বৰ্মা শুনাচোন মোৰ চুটকেছটো মই লৈ যাম তুমি লৈ যাব নালাগে দাদা চাকৰ তাকৰ থাকোঁতে তই এইবিলাক কিয় কৰিব লাগে নালাগে তাই লৈ গৈছে লৈ যাবলৈ দে মোৰ ট্ৰলি বেগটো বহুত ওজন হয় যিয়ে নহওক পাৰিব তাই একো নোখোৱাকে থোৱা নাই নহয় তাই পাপা এইবিলাক কি মানে যি দেখিছ সেয়াই তাই কাম কৰা ছোৱালী যেতিয়া কৰিবলৈ দে তই কি চাই আছ যা ট্ৰলি বেগটো লৈ যা সকলোখিনি চাফা কৰি হৈ গ'ল বাথৰুমত কাপোৰ কেইটা আছেই
সেইকেইটা ধুই দিওগৈ, নহ'লে বৰমাই আকৌ খং কৰিব। ৱাও, ৰুমটো সঁচাকৈ বৰ ধুনীয়াকৈ ক্লিন কৰিলা। থেংক ইউ ছ' মাছ। আচলতে কথা এটা কওঁনে, তোমাক কিবা মোৰ চিনাকি চিনাকি লাগিছে। মই জানো তোমাক আগতে দেখিছোঁ, ক'ৰবাত দেখিছোঁ তেনেকুৱা লাগি আছে। মোৰ এজনী খুব ভাল ফ্ৰেণ্ড আছিলে, তাইৰ নামটো হৈছে ময়ূৰী। তাই আৰু মই সৰুৰ পৰাই খুব খেলোঁ, দুয়োটাই একেলগে ডাঙৰ হৈছোঁ বুলি ক'লেও ভুল নহয়। তাইক আমাৰ খুৰাহঁতে তুলি লৈছিল। বৰ ভাল ছোৱালী জানানে, দুয়োটাই কিমান যে আড্ডা দিছিলোঁ, কিমান কথা পাতিছিলোঁ। তাইৰ কথা মনত পৰিলে ভাল লাগি যায় জানানে। দুয়োটাই কিমান দুষ্ট কৰিছিলোঁ, দুয়োটাই একেলগে বহুত সময় কটাইছিলোঁ। মুঠতে ইটোৱে সিটোৰ লগত থাকিলে আমনিয়ে নালাগে। আচলতে এনেকুৱা লাগিছে তোমাৰ আৰু তাইৰ চেহেৰাকেইটা অলপ মিল নেকি, মানে দুয়োজনীৰে চেহেৰাকেইটা। 7-8 বছৰ হ'ল তাইৰ লগত একো যোগাযোগে কৰিব পৰা নাই। মোৰ বিশ্বাস আছে মোৰ ময়ূৰীজনী একেবাৰে তোমাৰ নিচিনাই হৈছে চাগে। তুমি ভবা ছোৱালীজনী একেবাৰে তোমাৰ দৰে হৈছে। সত্য? ময়ূৰীক তুমি দেখিছা? এই যে তোমাৰ সন্মুখত ৰখি আছে ছোৱালীজনী, সেইজনীয়ে ময়ূৰী। মানে মই তোমালোকৰ খুৰাই তুলি লোৱা সেই ছোৱালীজনীয়ে ময়ূৰী। তুমি ময়ূৰী? মই ময়ূৰী। তুমি জানানে তোমাক যোগাযোগ কৰিবলৈ মই কিমান চেষ্টা কৰি আছিলোঁ? তোমাৰ লগত খুৰা খুৰীৰ লগত কথা পাতিবলৈ মই কিমান চেষ্টা কৰিছিলোঁ তুমি জানানে? কিন্তু মই পৰা নাই যোগাযোগ কৰিবলৈ। তোমালোকক মই বহুত মিছ কৰিছিলোঁ। মই মা আৰু পাপাক ফোন কৰিলেই কওঁ, কিন্তু মা আৰু পাপাই কয় তুমি ভালে আছা বুলি, খুৰা আৰু খুৰীও ভালে আছে বুলি কয় দেখোন। কিন্তু মই কি দেখিছোঁ, তুমি আমাৰ ঘৰত কাম কৰা। কাম কৰোঁ। তুমি আমাৰ ঘৰত কাম কৰা ছোৱালী হিচাপে আছা। চব মোৰ কপালৰ লিখন, চব মোৰ কপালৰ লিখন। মোৰ ভাগ্যখনেই বেয়া। সৰুতে মা দেউতা ঢুকালে এক্সিডেণ্টত। তাৰ পাছত তোমাৰ খুৰা খুৰীয়ে মোক তুলি ল'লে। পিছত খুৰা খুৰী কি হ'ল? ময়ূৰী কি হৈছে? মোক সকলোবিলাক কথা খুলি কোৱা প্লিজ। ময়ূৰী সকলোবিলাক কথা সঁচাকৈ কোৱা। আজিৰ পৰা 4-5 বছৰ আগতে খুৰাৰ এটা বহুত ডাঙৰ বেমাৰ ধৰা পৰিছিলে। খুৰীয়ে খুৰাক চিকিৎসা কৰাবলৈ মাটি বাৰী সকলোবিলাক বিক্ৰী কৰি দিছিলে। পিছত মোৰ নামত থকা মাটি বাৰীখিনিও আধা বিক্ৰী কৰি দিছিলোঁ। মুঠতে যি আছিলে সকলোবিলাকেই গুচি গ'ল, আৰু আধা মোৰ বিয়াৰ কাৰণে খুৰাই ৰাখি থৈছিল। বহুত টকা খৰচ কৰি খুৰাক চিকিৎসা কৰালে, কিন্তু না, খুৰা নাবাছিল। বচাব নোৱাৰিলে খুৰাক। আৰু খুৰীও মানসিকভাৱে ভাঙি পৰিছিলে। বৰদেউতাহঁতৰ ওচৰলৈও আহিছিলে, কিন্তু বৰদেউতাই সহায় নকৰিলে। বৰদেউতাই গৈ পেলাই পিছত ক'লে যে মোক ইয়ালৈকে লৈ আহিব, ভালকে ৰাখিব। খুৰাৰ চিন্তাত খুৰীও ঢুকালে। পিছত মই ইয়ালৈ গুচি আহিলোঁ। আৰু মোৰ পাপাই একোৱে সহায় কৰা নাছিল? ক'ত আছিলে তেতিয়া মোৰ পাপা? মোৰ পাপাই অকণমানো সহায় কৰা নাই? কোৱা ময়ূৰী, মোৰ খুৰাৰ চিকিৎসাৰ কাৰণে মোৰ পাপাই কি পইচা দিয়া নাই? বহুত কৰিছে। কৰা নাই বুলিনো কিয় ক'ম? মইতো আজি 4-5 বছৰ ধৰি এইখন ঘৰতে আছোঁ। এমুঠি খাবলৈ পাইছোঁ, শুবলৈ পাইছোঁ, থাকিবলৈ এচুক ঠাই পাইছোঁ। আৰু কি লাগিছে? টকা পইচানো কিয় দিব লাগে? তাৰপিছত ময়ো ভাবিলোঁ ময়ো এইখন ঘৰতে থাকি অকণমান কাম কাজতে সহায় কৰি দিম আৰু ধুনীয়াকৈ থাকিব পাৰিম। মই ভাবিছিলোঁ ইয়াত থাকি অলপমান কাম কৰি খুৰীকো মই চলাব পাৰিম, কিন্তু নাই, খুৰাৰ চিন্তাত খুৰীও ঢুকালে। ময়ূৰী, তই ইয়াত কি লেকচাৰ মাৰি আছহি হা? তাকো মোৰ ল'ৰাৰ লগত? বৰমা একদম চুপ থাক। মোৰ ল'ৰাটো আজি কিমান দিনৰ মূৰত ঘৰলৈ আহিছে, তাক কিবা খাব দিব লাগে বুলি জাননে নাই তই? তই যে ইয়াত লেকচাৰ মাৰি আছহি? মই একো লেকচাৰ মৰা নাই, মই ৰুমটোহে চাফা কৰিছিলোঁ। হ'ব জনা আছে তোৰ কথা। বৰদেউতাই বহুত ডাঙৰ বৰালি মাছ এটা আনি থৈ দিছে, সেইটো কোনে চাফা কৰিব, কোনে বাচিব? ডাঙৰ পিছ হ'লেতো নাখায়, সৰু কৰিব লাগিব। কিমান টাইম লাগিব জাননে তই? ইফালে ভাত দালি সেইবিলাক বনাবলৈ আছে। লেকচাৰ মাৰি থাকিলে নহ'ব নহয়, যা এতিয়াই। ঠিক আছে বৰমা, যাওঁ। শুন মানস, আজি তই পেট ভৰাই খাবি। বহুত দিন তই ঘৰত নাই নহয়, উদৰ পুৰাই খাবি তই। আৰু শুন, তোৰ দেউতাই তোৰ কাৰণে বহুত ভাল ঘৰৰ ছোৱালী এজনী চাইছে। বৰ ধুনীয়া বোলে ছোৱালীজনী, তোৰ দেউতাৰ বন্ধুৰ ছোৱালী। শুন, দেখিবলৈ যিমান ধুনীয়া সিমান তাই শিক্ষিতও, আৰু বহুত ভদ্ৰ ছোৱালীজনী। তাইৰ আচাৰ আচৰণ ব্যৱহাৰ পাতি বহুত ভাল।
মুঠতে তাই এজনী লক্ষ্মী ছোৱালী মানস কালিলৈ আমি তাইক চাবলৈ যাম হা মা মই বহুত দূৰ জাৰ্ণি কৰি আহিছোঁ মোৰ এনেকৈ যাবলৈ ইচ্ছা যোৱা নাই এতিয়া মানে ক'তো যাবলৈ ইচ্ছা যোৱা নাই আজি বা কালি যাব নালাগে পিছত এদিন যাবি সেইবিলাক কথা তই চিন্তা কৰিব নালাগে নহয় দেউতাৰ কথাটো শুন একো নহয় দে আজি তই ভালদৰে আৰাম কৰ আমি কালিলৈ ৰাতিপুৱাই যাম তাইক চাবলৈ গাড়ীতহে যামগৈ একো নাই নহয় কিহৰ ভাগৰ কালি গৈয়ে সকলোবিলাক ফাইনেল কৰি আহিম আৰু বিয়াৰ ডেটটো ফিক্স কৰি আহিম এতিয়া তই থাক হা ধুনীয়াকৈ ফ্ৰেছ হৈ ল তাৰপাছত কিবা এটা খাই পেলাই আৰাম কৰিবি মই তাইক চাই আহোঁ ভালদৰে ৰন্ধা বঢ়া কৰিছেনে নাই কি বা কৰিছে ঠিক নাই একো মানে কামৰ ছোৱালী নহয় আপোনাৰ ছোৱালীজনী আমাৰ পচন্দ হৈছে আপোনালোকে এটা কাম কৰক বিয়াৰ দিন ঠিক কৰক ল'ৰা ছোৱালী দুয়োটাই পচন্দ হৈছে যেতিয়া আৰু দেৰি কৰি থাকি লাভ নাই 15 তাৰিখে জোৰোণ আৰু 16 তাৰিখে বিয়া আপোনালোকৰ ল'ৰাটো আমাৰ পচন্দ হৈছে আমাৰ একো আপত্তি নাই কিন্তু মোৰ আপত্তি আছে কি হ'ল মানস তোৰ কি আপত্তি আছে কিবা যদি আপত্তি আছে আমাক ক তোৰ যদি কিবা কথা আছে ক নে কিবা তোক দৰকাৰ হৈছে কিবা যদি দৰকাৰ আছে মোক ক মই আনি দিম কোৱাচোন তোমাক কি দৰকাৰ হৈছে আমিও দিবলৈ চেষ্টা কৰিম নাই খুৰা মোক একো প্ৰয়োজন হোৱা নাই মোক একো নালাগে একো যদি আপত্তি নাই তেতিয়াহ'লে বিয়াৰ কাৰণে কিয় মানা কৰিছ কিয় আপত্তি কৰিছ সেইটো ময়ো নাজানো দেউতা কিন্তু মোৰ একেবাৰে মন যোৱা নাই বিয়া পাতিবলৈ কাৰণ মই তোমালোকক আগতেই কৈছোঁ মই এতিয়া বিয়া পাতিব নিবিচাৰোঁ বুলি মোৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া পাতি দিলে তোমালোকে জানো সুখী হ'ব পাৰিবা বিয়াখনহে হ'ব কিন্তু আমাৰ সুখ কেতিয়াও নহয় গতিকে প্লিজ মোৰ ইচ্ছাৰ বিৰুদ্ধে তোমালোকে বিয়া কৰাই দিবলৈ চেষ্টা নকৰিবা মানস কি হৈছে মানে সেইটো কোৱাচোন আমাৰ ছোৱালীজনী কিবা বেয়া দেখিছা কিবা যদি বেয়া দেখিছা কিবা যদি বেয়া পাইছা কোৱা নাই খুৰী আপোনাৰ ছোৱালীজনী বহুত ধুনীয়া নীলিমা দেখিবলৈ বহুত ধুনীয়া কিন্তু মই এতিয়া বিয়া পাতিব নোখোজো চৰি মানস আপোনালোকে বেয়া নাপাব প্লিজ তুমি মোৰ বন্ধু মই কেতিয়াও বিচৰা নাছিলোঁ মোৰ ছোৱালীজনী এনেকৈ সকলোৰে সন্মুখত অসন্মানী হোৱাটো মোৰ ছোৱালীজনীৰ গাত এনে কি বেয়া গুণ দেখিলে যি কাৰণে তোমাৰ ল'ৰাই অপচন্দ কৰিলে আগতেই ক'ব লাগিছিল কিবা যদি আপত্তি আছিল চৰি তই বেয়া নাপাবি মই ৰচোন তাক সুধি লওঁগৈ তাৰ কি হৈছে মাজনী তই চিন্তা নকৰিবি বহুত ভালদৰে আহি আছে নহয় তোৰ কাৰণে কিন্তু মানসক মোৰ পচন্দ হৈছিল মই ভবা নাছিলোঁ তোৰ ল'ৰাই যে এনেকুৱা কৰিব পানীখিনি খাই লোৱাচোন মানস তই কি কৰি আহিছ জাননে তই আজি মোৰ ভাল সন্মান ৰাখিলি আৰে জোৰোণৰ কথা ঠিক কৰিলোঁ বিয়া বাৰু ডেট ফিক্স কৰিলোঁ তই এনেকুৱা কিয় কৰিলি মই ভবা নাছিলোঁ তই এনেকুৱা কৰিবি বুলি দেউতা সেইজনী ছোৱালীক মই বিয়া নকৰাওঁ কি তই ইমান দিনৰ মূৰত আহিছ আমাৰ কথাটো এবাৰ নুশুন আমাৰ ঘৰৰ এটাই ল'ৰা বিয়াখন পাতিলে হয় কি আৰু তাইনো কি বেয়া ছোৱালীজনী কিমান ভাল ঘৰৰ ছোৱালী তাই ভদ্ৰ শিক্ষিতা কিমান নম্ৰ সেইজনী ছোৱালীক তোৰ ৰিজেক্ট কৰিবলৈ মন যায় সেইজনী ছোৱালীক যদি তই বিয়াই নকৰ তেতিয়াহ'লে কাক বিয়া কৰাবি হা দেচোন ক ময়ো শুনো শুনিবলৈ বিচাৰিছা ন মই ময়ূৰীক বিয়া কৰাম মানস তই কি পাগল হৈছ নেকি আমাৰ ঘৰত কাম কৰা ছোৱালীজনীক তই বিয়া কৰাবি আৰু সম্বন্ধততো তই আমাৰ নিজৰ ঘৰৰ ছোৱালীৰ দৰে তাই খুৰাহঁতৰ ঘৰত ডাঙৰ হোৱাহে তাইক মই সৰুৰ পৰাই পাইছোঁ বহুত ভাল ছোৱালী ময়ূৰী যিয়ে নহওক মুঠতে তাই আমাৰ ঘৰৰ কাম কৰা ছোৱালী ময়ূৰী আমাৰ ঘৰৰ কাম কৰা ছোৱালী নহয় তাই সৰুৰ পৰাই খুৰাহঁতৰ ঘৰত ডাঙৰ হৈছে মই তাইক ভাল পাওঁ আৰু তোমাৰতো অকণমান দায়িত্ব থাকিব লাগে খুৰা ঢুকাওঁতে তোমাক কি দায়িত্ব দিছিল আৰু তোমালোকে তাইক এতিয়া কাম কৰা ছোৱালী কৰি ৰাখিছা মই যি ক'লো মুঠতে মই ময়ূৰীক বিয়া কৰাম ময়ূৰীকে কৰাম তোমালোকে আৰু মোক বেলেগ ছোৱালীৰ কথা নকবা প্লিজ তুমি কি কৈছা তুমি মোৰ লগত কেনেকৈ সুখত থাকিব পাৰিবা কাৰণ মই এজনী দুখীয়া ছোৱালী নাই মই কোনোদিনেই কোনো ল'ৰাৰ লগতে বিয়া নহওঁ তুমি মোক ভাল পোৱা নে নোপোৱা সঁচাকৈ কোৱা ময়ূৰী কোৱা সত্য কথা কোৱা তুমি মোক ভাল নাপাওঁ বুলি দেউতা তুমি মোৰ আৰু ময়ূৰীৰ বিয়াৰ ব্যৱস্থা কৰা অসম্ভৱ মই জীয়াই থাকোঁতে এই চাকৰণীজনীৰ লগত তোক কেতিয়াও মই বিয়া হ'বলৈ নিদিওঁ আৰে দেউতা ওপৰলৈ থু পেলালে নিজৰ গাটো পৰে কিয় তাইক বিয়া কৰিব নোৱাৰিম বুলি ক'ত লিখা আছে দেউতা তোমালোকে মোৰ পাছতে কিয় লাগি আছা কোৱাচোন মই ময়ূৰীক বিয়া পাতিম বুলি কৈছোঁ মই তাইৰ লগতে সুখী হ'ব পাৰিম আৰু মই তোমালোকক একো ক'ব নোৱাৰোঁ চি দাদা তোৰ পচন্দ ইমান বেয়া তই এজনী চাকৰণীক বিয়া কৰাবি তাইৰ ছালটো বগা হোৱাৰ বাবে তাইক তোৰ পচন্দ হৈছে তই এবাৰ নিজৰ লাইফৰ কথা চিন্তা কৰ তাইৰ লগত তই মিলিবিনে চি দাদা এইজনী মোৰ ল'ৰাটো নিশ্চয় তাবিজ কৰিছে এইজনী নিশ্চয় কিবা চাহৰ লগত মিলাই খুৱাইছে সেইকাৰণে মোৰ ল'ৰাটো এইকাৰণে বলিয়া হৈ গৈছে ঐ ছোৱালী তোৰ ইমান সাহস হ'ল হা
তই মোৰ ল'ৰাটোক তাবিজ কৰিবি ফচাবি তই মোৰ ল'ৰাটোক পাগল কৰি বিয়া কৰাবি মই জীয়াই থাকোঁতে এইটো কেতিয়াও সম্ভৱ নহয় নোৱাৰ তই মোৰ ল'ৰাৰ লগত বিয়া হ'বলৈ তোক আজি মই মা কৈ দিছো কিন্তু মা ময়ূৰক যাতে তোমালোকে কোনেও হাত নুতোলা যদি তোমালোকে তাইৰ ওপৰত হাত উঠোৱা তেতিয়াহ'লে পৰিস্থিতি কিন্তু বেয়া হৈ যাব ঘৰ ধ্বংস কৰি পেলাম কিন্তু মই পৃথিৱীৰ এনেকুৱা কোনো শক্তি নাই যিয়ে ময়ূৰী আৰু মোৰ বিয়া ভাঙিব পাৰে মানৱ প্লিজ তুমি মোক এইবিলাক ঝামেলাত নেপেলাবা মই বিয়া নহওঁ বুলি কৈছো নহয় তুমি মোৰ লগত সুখত থাকিব নোৱাৰিবা বৰ্তা বৰমাই তোমাক ভাল ছোৱালী এজনী চাই বিয়া কৰাই দিব প্লিজ তুমি মোৰ কথা পাহৰি যোৱা মানৱ মই তোমাৰ যোগ্য নহয় একেবাৰে প্লিজ প্লিজ তুমি এই ছোৱালীজনীকে বিয়া কৰাবা বৰ্তা বৰমাই চাই দিয়া ছোৱালীজনী তুমি কিয় তেনেকৈ কৈছা ময়ূৰী মই তোমাক সৰুৰ পৰাই ভাল পাওঁ সেইকাৰণে তোমাক মই যোগাযোগ কৰিব বিচাৰি আছিলো কিন্তু তোমাক নাপাইছিলো প্লিজ মোক পাহৰি যোৱা মই বিয়া হ'ব নোৱাৰিম ময়ূৰী ময়ূৰী দেউতা মা মই ময়ূৰীকে বিয়া কৰাম নহ'লে মই গোটেই জীৱন বৰলা হৈ থাকিম তথাপি মই বেলেগ ছোৱালী বিয়া নকৰাম দেউতা ক'ত গ'লা তোমালোকে কিয় মোক এৰি থৈ গুচি গ'লা তোমালোকে ঢুকাওঁতে মোকো লৈ নগ'লা কিয় মই এইবিলাক কিহৰ ঝামেলাত সোমাইছো মোৰ বাবেই ঘৰখনত অশান্তি হৈ আছে মোৰ একেবাৰে ভাল লগা নাই ময়ূৰী কি হ'ল কি চিন্তা কৰি আছা এনেকে নাই মোৰতো মা দেউতা গুচি গ'ল মই ভাবিছো তেওঁলোক যাওঁতেই যদি মোকো লৈ যোৱা হ'লে মই আজি এইবিলাক বেমেজালিৰ মাজত সোমাবলগীয়া নহ'ল হয় কিয় তেনেকৈ কৈছা তুমি যেনেকৈ মোৰ মা দেউতা আকাশৰ জোনতৰা হৈ গ'ল তেনেকে ময়ো হৈ থাকিলোহেঁতেন ময়ূৰী প্লিজ তেনেকৈ নকবা তুমি কিয় এনেকুৱা কৰি আছা কোৱা তুমি কিয় নুবুজা মোক যদি বৰ্তা বৰমাই ঘৰৰ পৰা উলিয়াই দিয়ে মই ক'ত যাম ক'ত থাকিম তুমি তেনেকৈ নকবা তুমি তেনেকৈ ক'লে মোৰ বহুত বেয়া লাগে আমি সৰু থাকোঁতে কি কি কৰিছিলোঁ মনত আছেনে আমি সৰুতে দেখোন ইটোৱে সিটোক নেদেখাকৈ থাকিবই নোৱাৰোঁ আৰু দুয়োজনে দেখোন গিৰিয়েক ঘৈণীয়েক হৈহে খেলোঁ মনত আছেনে নাই তোমাৰ দুয়োটাই যে দৰা কইনা খেলোঁ তুমি মোৰ যে কইনা হোৱা মই তোমাৰ যে দৰা হওঁ আচলতে কি জানা সেই সৰুৰ পৰাই মানে তেতিয়াৰ পৰাই তোমাক মই মনে প্ৰাণে নিজৰ পত্নী হিচাপে ভাবোঁ মানে খেলোঁতে খেলোঁতে ফিলিংছটোৱে কিবা হৈ গ'ল জানা কালি যেতিয়া মোৰ মা দেউতাই মোৰ কাৰণে ছোৱালী চাবলৈ গৈছিলে মই মাহঁতৰ লগত ছোৱালীজনী চাবলৈ গৈছোঁ সঁচা কিন্তু মই তাইৰ মুখত কেৱল তোমাৰ মুখখনহে দেখিছোঁ জানা আৰু সেইকাৰণে মই ছোৱালীজনীক কথা দিব নোৱাৰিলোঁ আৰু আজি মই মা দেউতাক যেনেকুৱা ব্যৱহাৰ কৰিছোঁ এনেকুৱা ব্যৱহাৰ চাগে মই কোনোদিনেই কৰি পোৱা নাই কিন্তু মা দেউতাই যেনেকৈ লাগিছে মোৰ লগত বিয়া পাতিবলৈ ময়ূৰী কোৱা মই কি কৰিব লাগিছিল আচলতে মই তোমাৰ ঠাই তোমাৰ স্থান মই বেলেগক দিব নোৱাৰোঁ মই তোমাক বহুত ভাল পাওঁ ময়ূৰী বহুত ভাল পাওঁ মানস সৰুৰ কথা এতিয়া ভাবিবৰ দৰকাৰ নাই কাৰণ সৰুকাল আৰু এতিয়া একে হৈ থকা নাই মই তোমাক বাৰে বাৰে কৈ আছো মোৰ লগত বিয়া হ'লে তোমাৰ বহুত কষ্ট হ'ব তোমাৰ মা দেউতাই তোমাক যাকে বিয়া পাতিবলৈ কৈছে তাকে বিয়া কৰাই লোৱা প্লিজ কাৰণ ঘৰখনলৈ মন পচন্দৰ বোৱাৰীজনী আহিলেহে তোমাৰ মা দেউতাই ভাল পাব এনেকৈ ঘৰখনত অশান্তি হৈ থকাটো ময়ো বিচৰা নাই মানৱ মই মোৰ শেষ সিদ্ধান্ত মই ক'লোৱেই মই আৰু একো ক'ব নোৱাৰোঁ আগতে সৰুতে তোমাৰ মা দেউতাৰ ওচৰত মই বেছি সময় কটাইছিলোঁ আৰু তেতিয়াৰ পৰাই মই তোমালোকৰ মা দেউতাক নিজৰ মা দেউতা বুলি ভাবি আহিছোঁ তোমাৰ মা দেউতা ঢুকোৱাৰ পাছতহে আমাৰ খুৰা খুৰীয়ে তোমাক তুলি লৈছিল তুমি কিয় বুজি নোপোৱা মই এই বিয়াখনত সন্মতি দিব নোৱাৰোঁ তুমি যদি বিয়া নোহোৱা তেতিয়াহ'লে তুমি এইখন ঘৰত গোটেই জীৱন কাম কৰা ছোৱালী হিচাপে থাকিব লাগিব তুমি ক'তো বিয়া হ'ব নোৱাৰিবা আৰু মই তোমাৰ জীৱনটো এনেকৈ ধ্বংস হ'বলৈ দিব নোৱাৰোঁ প্লিজ ময়ূৰী তুমি মান্তি হোৱা প্লিজ তুমি মোৰ লগত বিয়া হোৱা মই তোমাক কথা দিছোঁ মই তোমাক বহুত সুখত ৰাখিম তোমাক মই ৰাণী কৰি ৰাখিম নাই নাই মানস যিদিনাখনে মোৰ মা দেউতা ঢুকাইছিলে সেইদিনাখনে মোৰ জীৱনটো শেষ হৈ গৈছিল চব শেষ হৈ গৈছিল মোৰ এতিয়ানো কি কৰিম মোৰতো লাইফটো কেতিয়াবাই শেষ আৰু মই এজনী দুৰ্ভগীয়া ছোৱালী সেই দুৰ্ভগীয়া ছোৱালীজনী মই তোমাৰ হাতত সঁপি দিব নোৱাৰোঁ তুমি কথাবিলাক কিয় বুজি নোপোৱা তুমি যাক বিয়া কৰাব বিচাৰিছা তুমি তাৰ লগত কেতিয়াও বিয়া হ'ব নোৱাৰা কাৰণ তোমাৰ মা দেউতাই সেইজনী ছোৱালীক পচন্দ নকৰে সেই যিজনী ছোৱালীক তুমি পচন্দ কৰা মই আৰু এই পৰিয়ালটোত অশান্তি নিবিচাৰোঁ এনেকৈ কাজিয়া হৈ থকাটো নিবিচাৰোঁ আগতে তুমি কেতিয়াবা বৰ্তা বৰমাক বেয়াকৈ কৈছিলানে
তুমি যদি মোৰ লগত বিয়া নোহোৱা তেতিয়াহ'লে মই কালি ৰাতিপুৱাই কিন্তু বিদেশলৈ গুচি যাম আৰু কেতিয়াও ঘূৰি নাহোঁ কাকো বিয়া কৰা বুলিও নাই গুচি যাম দূৰণিলৈ আজি ৰাতিটোৱে মোৰ কাৰণে শেষ ৰাতি হ'ব কি কৈছা তুমি এইবিলাক মই যি কৈছোঁ সঁচাকৈয়ে কৈছোঁ মই যি কৈছোঁ সুস্থ মগজুৰে কৈছোঁ কোৱা ময়ূৰী কোৱা তোমাৰ সিদ্ধান্তৰ ওপৰতে মোৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব তুমি যিটো কোৱা সেইটোৱে হ'ব কোৱা ময়ূৰী তুমি মোৰ লগত বিয়া হ'বা নে নাই কি সঁচাকৈ সঁচাকৈ মই বহুত হেপ্পী জানানে তোমাক মই বহুত ভাল পাওঁ ময়ূৰী দাদা মা দেউতা সোনকালে আহাচোন এফালে মানস তই আমাৰ ঘৰৰ কাম কৰা ছোৱালীজনীকে বিয়া কৰালি মোৰ এটাই ল'ৰা চব শেষ কৰি পেলালি এই ডাইনীজনী চব শেষ কৰি দিলে তই কি কৰিলি শুন চব শেষ কৰি পেলালি তই কিনো কৰিলো দেউতা কিনো মহাভাৰতখন অশুদ্ধ কৰি পেলালো আমি ইজনে সিজনক ভাল পাওঁ আৰু ইজনে সিজনে নিজৰ পচন্দ অনুসৰি বিয়া কৰাইছোঁ তাতে কি ভুল হ'ল আমি অফিচত গৈ দুয়োটাই ইটোৱে সিটোক বিয়া পাতিছোঁ তোমালোককোতো একো ক্ষতি কৰা নাই ময়ূৰী এতিয়া তোমালোকৰ বোৱাৰী এতিয়া তোমালোকৰ বোৱাৰীজনীক তোমালোকে সোমাবলৈ দিয়া অসম্ভৱ মই এই বিয়াখন একেবাৰে নামানো মই তাইক বোৱাৰী বুলি মনাটো দূৰৰে কথা মই জীয়াই থকালৈকে তাইক এইখন ঘৰত সোমাবলৈ নিদিওঁ ময়ো নামানো এই বিয়া ঐ হাৰামী তই মোৰ ল'ৰাটোক কি কৰিলি হা কি যাদু কৰিলি ফুলাই ফুচুলাই মোৰ ল'ৰাটোক তই বিয়া পতাই ললি তই কি ভাবিছ হা এই ঘৰখনত তই ৰাজত্ব কৰিবি মই জীয়াই থকালৈকে তোক এইখন ঘৰত মই কেতিয়াও সোমাবলৈ নিদিওঁ সংসাৰ কৰিবলৈ নিদিওঁ এই মুহূৰ্ততে তই এইখন ঘৰৰ পৰা বাহিৰ হৈ যা নহ'লে তোক ঝাৰু দি কোবাই কোবাই ঘৰৰ পৰা বাহিৰ কৰি দিম আপুনি কি বুলি ভাবিছে মা মোক কি এইখন ঘৰত কাম কৰা ছোৱালী বুলি ভাবিছে নেকি আপুনি ঝাৰু দি কোবাই কোবাই মোক পঠাই দিব আৰু মই তেনেকেই গুচি যাম আপোনাৰ ল'ৰাই মোক বিয়া পাতি আনিছে এইখন ঘৰলৈ মই নিজে অহা নাইতো আৰু আপুনি তেনেকুৱা ব্যৱহাৰ কৰিলে মই কি একো নকওঁ শুনক মই এইখন ঘৰৰ কাম কৰা ছোৱালী নহয় মই এইখন ঘৰৰ বোৱাৰী আপোনালোকৰ পুত্ৰ বোৱাৰী মই ভবা নাছিলোঁ আপোনালোকে মোক এনেকৈ আনি যে আপোনালোকে মোক চাকৰৰ দৰে ব্যৱহাৰ কৰিব কেৱল সেই সামান্য মাটিখিনিৰ কাৰণে খুৰাই সেই মাটিখিনি মোৰ নামত কৰি দিয়াৰ বাবে আপোনালোকে চক্ৰান্ত ৰচিলে আগত কাম কৰা ছোৱালী বুলি ভাবিব পাৰে কিন্তু এতিয়া নহয় এতিয়া মই আপোনালোকৰ বোৱাৰী গতিকে কথা ক'লে অকণমান চাই চিতি ক'ব এইখন ঘৰত আপোনাৰ যিমান অধিকাৰ আছে সিমান অধিকাৰ মোৰো আছে কিন্তু যদি এইখন ঘৰত আপুনি থাকিব পাৰে ময়ো থাকিব পাৰিম যদি মই এইখন ঘৰত থাকিব নাপাওঁ নহয় শাহুমা তেতিয়াহ'লে ভগৱানৰ শপত খাই কৈছোঁ আপুনিও থাকিব নাপাব কিন্তু ময়ূৰী তোৰ ইমান সাহস হ'ল হা মোৰ পত্নীৰ লগত মুখে মুখে সমানে সমানে তৰ্ক কৰিবলৈ আপোনাৰ পত্নীয়ে যদি মোৰ লগত সমানে সমানে তৰ্ক কৰিব পাৰে মই কিয় নোৱাৰিম আকৌ মই মেৰেজ অফিচত গৈ 10জন মানুহক সাক্ষী কৰি 1 কোটি টকা আপোনাৰ ল'ৰাক দি মই এইখন ঘৰলৈ বিয়া হৈ আহিছোঁ 1 কোটি টকা মানস তই পাগল হলি নেকি 1 কোটি টকা লৈ তই ইজনীক বিয়া কৰি আনিছ এৰ পৰা 1 কোটি টকা লৈছ তই 1 কোটি কি 100 টকা এটা নিদিলেও মই তাইক বিয়া পাতি আনিলোঁ হয় তাইক সেইখিনি পইচা তাইৰ লগতহে আনিছে আৰু মোকহে দিছে যিমানে পইচা নহওক সেইজনীক ঘৰখনৰ চাকৰণী তই তাইক বিয়া কৰি আনিছ 1 কোটি টকা লৈ খালি ময়ূৰীক মই এই জীৱনটোত বিচাৰোঁ আৰু তাইৰ পৰা মোক একোৱে নালাগে তই তাইক এইখন ঘৰৰ পৰা উলিয়াই পঠাবই লাগিব তই তাইৰ লগত সংসাৰ কৰিব নোৱাৰ যিহেতু আপোনাৰ ল'ৰাৰ লগত মই বিয়া হৈছোঁ কথা দিছোঁ মোকতো এইখন ঘৰত ৰাখিবই লাগিব নমৰালৈকে আপোনাৰ ল'ৰাৰ লগত সংসাৰ কৰিম আৰু এইখন ঘৰতেই থাকিম তই এই মুহূৰ্ততে এইখন ঘৰৰ পৰা বাহিৰ হৈ যা আপুনি যদি মোক এইখন ঘৰৰ পৰা বাহিৰ কৰি দিয়ে তেতিয়াহ'লে আপুনিও যাব লাগিব এইখন ঘৰৰ পৰা শুন তোৰ আগতে তোৰ মাৰক এইজনী ইমান অপমান কৰিছে ইমান বেয়া বেয়াকৈ কৈছে তথাপি তই শুনি আছ একো এষাৰ মাত দিয়া নাই তোৰ মাৰক তই ইমানেই ভাল পাওঁ তোৰ অকণমানো বেয়া লগা নাই কিয় বেয়া লাগিব মোৰ পত্নীক যে ইমান সময় তুমি বেয়া ব্যৱহাৰ কৰিলা দেউতাই কিবা কৈছিলে জানো দেউতাৰতো অকণমানো বেয়া লগা নাই তেতিয়া মোৰ কিয় বেয়া লাগিব নতুন বোৱাৰীজনী ঘৰলৈ আহিছে কেনেকৈ ভিতৰলৈ লৈ যাব লাগে
সেইবিলাক নাই তোমালোকে ইটোৰ পাছত সিটো ফাল্টু কথা কৈ আছা আৰু ইমান বেয়া ব্যৱহাৰ কৰি আছা ঘৰখনত ইমান ডাঙৰ অশান্তি কৰি থাকি একো লাভ নাই যিহেতু মই তাইক বিয়া কৰাইছো এতিয়া তোমালোকে বেলেগ একো কৰি লাভ নাই এতিয়া তাই মোৰ পত্নী আৰু তাই তোমালোকৰ পুত্ৰ বোৱাৰী তাইক তোমালোকে স্বীকাৰ কৰিবই লাগিব নিজৰ বোৱাৰী বুলি কি ভাবিছ তই হা স্বীকাৰ কৰাটো দূৰৰে কথা তাইক এইখন ঘৰত আমি সোমাবই নিদিওঁ থাকিবলৈ ঠাই নিদিওঁ আপোনালোকে স্বীকাৰ কৰিব নালাগে আমি ইজনে সিজনক স্বীকাৰ কৰিছো যিহেতু আপোনালোকৰ মতামতৰ কোনো প্ৰয়োজন নাই মই এইখন ঘৰত নিজেই সোমাব পাৰিম অধিকাৰ আছে মোৰ পৃথিৱীৰ এনেকুৱা কোনো শক্তি নাই যিটো শক্তিয়ে মোক এইখন ঘৰৰ পৰা বাহিৰ কৰি উলিয়াই পঠিয়াব পাৰে মই এইখন ঘৰত নিজেই সোমাব পাৰিম নাহা কিয় মানৱ ইয়াত ৰখি থকাৰ কোনো দৰকাৰে নাই কৈছো বলা মই ভবাই নাছিলো সি যে এনেকুৱা এটা কাম কৰিব কি হৈছে এনেকৈ কিয় বহি আছা ওচৰ চাপি নাহিবা প্লিজ কিয় কি হ'ল আকৌ তোমাৰ মই তোমাক বিয়া কৰাইছো মই আকৌ তোমাৰ ওচৰলৈ কিয় যাব নালাগে যদি তুমি মোৰ স্বামী হোৱা তেতিয়াহ'লে স্বামীৰ দায়িত্ব পালন কৰা তাৰ পাছত স্বামীৰ অধিকাৰ দেখুৱাব লাগিব গম পাইছানে তুমি যি কোৱা ময়ূৰী মই সকলো মানিবলৈ ৰাজি আছো তুমি এবাৰ কৈ চোৱা কি দায়িত্ব পালন কৰিব লাগে মই সকলোবিলাক দায়িত্বই পালন কৰিম তোমাৰ দায়িত্ব পালন কৰিম বুলিতো তোমাক বিয়া কৰাই আনিছো তোমাৰ মাক এতিয়া ইয়ালৈ মাতা আৰু কোৱা যে এইখন ঘৰৰ যিমানবিলাক চাবি আছে সকলোবিলাক মোৰ হাতত দিয়ক এতিয়াৰ পৰা ঘৰৰ সকলোবিলাক চাবি মোৰ হাতত থাকিব লাগিব এইবিলাক তুমি কি কথা কৈছা ময়ূৰী সঁচা কথাই কৈছো কিয় ক'ব নোৱাৰা নেকি মাক মাতি পেলাই কোৱা যে মা এইখন ঘৰৰ যিমান চাবি আছে সকলোবিলাক ময়ূৰীৰ হাতত দি দিয়া ঠিক আছে তুমি যদি ক'ব নোৱাৰা তেতিয়াহ'লে নালাগে ক'ব যদি কোৱা তেতিয়াহ'লে বাৰু ঠিকেই আছে যদি নোকোৱা তেতিয়াহ'লে এতিয়াৰ পৰাই তোমাৰ আৰু মোৰ মাজত স্বামী স্ত্ৰীৰ কোনো সম্পৰ্ক নাই তুমি তোমাৰ ঠাইত থাকিবা আৰু মই মোৰ ঠাইত থাকিম কোনো সম্পৰ্ক নাই আৰু হ'ব ঠিক আছে ময়ূৰী মই মাক এতিয়া মাতো মই কম ময়ূৰী মা মা ক'ত আছা ইফালে আহাচোন কি হ'ল কচোন নকওঁ কিয় কি হৈছে আমাৰ ঘৰখনৰ যিমান চাবি আছে সকলোবিলাক তুমি মোৰ পত্নী ময়ূৰীৰ হাতত দি দিয়া কিয় কিয় দিব লাগে কাৰণ আজিৰ পৰা এই গোটেই ঘৰখনৰ দায়িত্ব মোৰ পত্নীয়ে ল'ব লাগিব গোটেই ঘৰখনৰ চোৱা চিতা মোৰ পত্নীয়ে কৰিব লাগিব গতিকে মই বিচাৰো গোটেই চাবিবোৰো মোৰ পত্নীৰ হাততে দি দিয়া একদম বাজে কথা নকবি তই তোৰ ঘৈণীয়েৰে এইখন ঘৰৰ একো দায়িত্ব ল'ব নালাগে মোৰ পত্নী থাকোঁতে মোৰ পত্নীয়ে ল'ব মোৰ পত্নী জীয়াই থাকোঁতে ইয়াৰ কেতিয়াও হ'ব নোৱাৰে আপোনাৰ পত্নী বুঢ়া হৈছেতো কেলে ল'ব লাগে ইমান দায়িত্ব মই গাভৰুজনী থাকোঁতে মই ল'ম আকৌ গোটেই দায়িত্ব সেই বুঢ়া মানুহজনীয়েতো কি ঘৰখনৰ দায়িত্ব ল'ব নিজে ইমান বুঢ়া হৈ গৈছে আপোনাৰ বোৱাৰী আছে ল'ৰা আছে আপোনাৰ বোৱাৰী আৰু ল'ৰাক চাবি নিদি আপুনি নিজেই ল'ব বিচাৰিছে ঘৰখন ওপৰলৈ উঠিব নে তললৈ নামিব কওকচোন দিয়ক চাবি কোচা দিয়ক অসম্ভৱ মই জীয়াই থাকোঁতে মোৰ ঘৰখনৰ চাবি তোৰ হাতত মই কেতিয়াও দিব নোৱাৰো সুলেক্ষণী মা তুমি কি কথা কৈ আছা কি কথা ক'লো মই হা কি কথা ক'লো তোৰ আগতে তোৰ মাৰক ইমান কথা কৈ আছে তই শুনা নাই তই কি একো নকওঁ মা মইনো কি ক'ম মোৰ পত্নীয়েতো একো বেয়া কথা কোৱা নাই তুমিনো এতিয়া কি সংসাৰৰ দায়িত্ব ল'বা মা তুমিতো অকণমান বুঢ়া হৈছা বয়স বাঢ়িছে তোমাৰ তুমি আৰাম কৰা এতিয়া বোৱাৰী আহিলে যিহেতু বোৱাৰীক দিয়া দায়িত্ববিলাক তুমি ভালহে পাব লাগে তোমাৰ বোৱাৰীয়ে গোটেই ঘৰখনৰ দায়িত্ব ল'ব বিচাৰিছে তুমি আকৌ এনেকুৱাহে কৈছা তুমি এতিয়া আৰাম কৰাৰ বয়স নহ'লে তুমি নামঘৰলৈ যোৱা তাত ভাগৱত পাঠ পঢ়ি থাকে সেয়া শুনা তুমি এইবিলাক ঘৰখনৰ দায়িত্ব কিয় ল'ব লাগে আকৌ চাবি তাবি এইবিলাক বোৱাৰীৰ দায়িত্ব বোৱাৰীক দি দিয়া যি খাব মন আছে বহি বহি খোৱা যি কৰিবলৈ মন আছে কৰা এইবিলাক বাদ দিয়া না তুমিনো কিয় এইবিলাক চিন্তা কৰিব লাগে দিয়া দিয়া চাবি কোচা দিয়া এইখন ঘৰৰ দায়িত্বও মোৰ এই চাবি কোচাও মোৰ মই মোৰ চাবি কোচা মই বেলেগক দিব নোৱাৰো মই জীয়াই থকালৈকে আমাৰ ঘৰখনৰ দায়িত্ব মই ল'ম ঘৰখন আপোনাৰ আছিল কিন্তু এতিয়াতো মোৰো হয় এতিয়া মই আপোনালোকৰ বোৱাৰী দিয়ক চাবি কোচা দিয়ক আপুনি মানে এনেকৈ নিদিয়ে চাবি কোচা জোৰ কৰি ল'ব লাগিব মা ভালে ভালে কৈছো তুমি দি দিয়া তাইক চাবি কোচা নহ'লে কিন্তু মই এইখন ঘৰৰ পৰা ওলাই যাম দিয়া বুলি কৈছো দিয়া মানস দেউতা তুমি যোৱাচোন আমাৰ ৰুমৰ পৰা যোৱা মা দিয়া লোৱা ময়ূৰী কি চাই আছা মা এতিয়া যোৱা আকৌ আমাৰ ৰুমৰ পৰা দৰজা লগাব লাগে মোক তই সেই ৰুমৰ পৰা উলিয়াই দিব পৰা হলি আৰু মোৰ ঘৰখনৰ চাবি কোচা তই বেলেগৰ হাতত দিব পৰা হলি
ৰবা মই দৰ্জাখন দি আহোঁ ওকে যোৱা আজিৰ পৰা গোটেই ঘৰৰ দায়িত্ব মোৰ ইমান টকা থাকিও খুৰা-খুৰীহঁতক তহঁতে চিকিৎসা নকৰিলি ইমান টকা চিনি পাওঁ তহঁতে খুৰাহঁতৰ ঘৰতে মই ডাঙৰ দীঘল হ'লোঁ মোৰ নামত অকণমান মাটি থকাৰ কাৰণে মোক লৈ আহিলি আৰু মোক চাকৰৰ দৰে ব্যৱহাৰ কৰিলি মানুহৰ আগত চাকৰণী বুলিয়ে পৰিচয় দিয়া হ'লি এতিয়া কিয় তহঁতৰ ঘৰৰ এতিয়া মই বোৱাৰী চাকৰণী নহয় বুজিছ মা অ মা কোন আছে কি হ'ল কচোন ইমান ৰাতিপুৱাই এনেকৈ কিয় চিঞৰি আছ তই নাজান নেকি মই যে 9টা বাজিলে নুঠো এনেই ডিষ্টাৰ্ব কৰিলে ডিষ্টাৰ্ব কৰা নহয় এতিয়া 10টা 11টা বাজিলাহি এতিয়া শুই থকা সময় নহয় এনেকৈ হ'লে হ'ব নেকি ইমান বেলি হ'ল আহি এতিয়াও পানী বাল্টিত পানী ভৰোৱা নাই যে আৰু এতিয়াও গেছ জ্বলা নাই যে এতিয়ালৈ একো বনোৱা হোৱা নাই যে আৰে তই বনাবি আকৌ আমি কিয় বনাম ঘৰখনৰ গোটেই দায়িত্ব তই লৈছ গতিকে তই সকলো বনাব লাগিব তই সকলো কৰিব লাগিব আমাক কিয় কৈছ হা মই আগতে এইখন ঘৰৰ কাম কৰা ছোৱালী আছিলো এতিয়া পাহৰি গৈছে নেকি এতিয়া যে মই এইখন ঘৰৰ কাম কৰা ছোৱালী নহয় আপোনালোকৰ যে বোৱাৰী বুলি ৰন্ধা বঢ়াটো দূৰৰে কথা এক গিলাচ পানীও মই নিজে লৈ নাখাওঁ পাগল হৈছে নেকি বৌ তেতিয়াহ'লে ৰন্ধা বঢ়া কোনে কৰিব মায়ে কৰিব আকৌ মায়ে কৰিব পাগল হৈছা তুমি যদি কষ্ট হয় যদি বনাবলৈ দিব মন নাযায় তুমি বনাবা এই ঘৰখন মোৰ হাজবেণ্ডৰ টকাৰে চলে মই এইখন ঘৰত বহি খাম কিবা সমস্যা আছে আৰু মা ৰন্ধা বঢ়া খোৱা বোৱাৰ এইবিলাক দায়িত্ব সকলো আপোনাৰ আজিৰ পৰা এইবিলাক আপুনি কৰিব তই মোক ৰন্ধা বঢ়াৰ কথা কৈছ ইমান সাহস হ'ল তোৰ মোৰ স্বামীৰ ইনকামেৰে খাব আৰু খোৱাবিলাকে বহি খাই থাকিব সেইটোতো মই কোনোদিন হ'ব দিব নোৱাৰো যদি খায় তেতিয়াহ'লে কিবা এটা কৰিবওতো লাগিব এনেই বহি খাব নেকি যোনে বনাই তোনে বনাওক মুঠতে আপোনালোকৰ দুজনীৰ ভিতৰতে বনাওক ঐ ময়ূৰী অকণমান মোক চম্ভালি কথা কবি তই কাক কথা কৈছ জাননে এইজনী মোৰ পত্নী এইখন ঘৰৰ মুৰব্বীজনীক এনেকৈ বস্তু বনোৱাৰ দায়িত্ব দিছ যে তোৰ লাজ লগা নাই নে কিয় লাজ লাগিব আজি ইমান দিনে মোক যে এইখন ঘৰত কাম কৰা চাকৰ বনাই ৰাখিছিলে সেইটো লাজ লগা নাছিল আপোনালোকৰ মোক দেখোন পঢ়াম শুনাম আৰু বহুত ভালদৰে ৰাখিম বুলি আনিছিল আৰু এতিয়া মই কিয় লাজ পাব লাগে ঘৰখনত যি কাম কৰে মোৰ হাজবেণ্ডে কৰে আৰু আপোনালোকে বহি খাইহে আকৌ বোলে মইহে লাজ পাব লাগে মোৰ হাজবেণ্ডে কষ্ট কৰিব আৰু সকলোৱে বহি খাব সেইটো মই হ'বলৈ দিব নোৱাৰো নহয় মইতো আপোনালোকক ফ্ৰীতে কেতিয়াও খাবলৈ দিব নোৱাৰো তোৰ স্বামী যে মোৰ ল'ৰা হয় সেইটো কথা তই পাহৰিলি নেকি আমি তাক ডাঙৰ দীঘল কৰি দিছো এতিয়া আমি তাৰ টকাৰে খাওঁ উঠো বহো সেইটো আমাৰ কথা তাক জানো আমিয়ে ডাঙৰ দীঘল কৰা নাই আমি যদি মানসক জন্ম নিদিলো হয় তেতিয়াহ'লে তই স্বামী হিচাপে পালি হয়নে মই তাক এতিয়া মাতো মানস এইফালে আছোন কি হ'ল হা ইমান ৰাতিপুৱাই কিহৰ চিঞৰ বাখৰ কি হ'ল দেউতা তোৰ ঘৈণীয়েৰৰ ইমানেই সাহস হ'ল যে তোৰ মাৰক ভাত বনাবলৈ আদেশ দিছে হুকুম দিব পৰা হ'ল কালি বিয়া হৈ আহোঁতেই আজি হুকুম দিব পৰা হ'ল তোৰ ঘৈণীয়েৰে তই কচোন ইমান বুঢ়া বয়সত মায়ে কেনেকৈ কাম বন কৰিব কেনেকৈ ৰন্ধা বঢ়া কৰিব কিনো বেয়া কথা ক'লে মোৰ পত্নীয়ে মাৰনো কাম কি গোটেই দিনটো খোৱা আৰু খোৱা খালি আৰাম কৰিব লাগে ভাতকেইটা বনালেনো কি হয় তাৰ পাছত পাৰ্টি চাৰ্টিয়ে যায় এইখিনিহে আৰুনো কি কাম আছে মাৰ আৰামত খাই গাটো শকত হৈ গৈছে আৰু বহুত বেমাৰো হৈ গৈছে সেইকাৰণে অকণমান তেজটো চলাচল কৰিব লাগে তেতিয়াহে মানুহ সুস্থ হৈ থাকে ৰন্ধা বঢ়া কৰিলে অকণমান শৰীৰত তেজ চলাচল হ'ব অকণমান ঘৰৰ কাম বন কৰিব লাগে মা এনেকৈ আৰু কিমান আৰামত খাবা কাম বন কৰিলে তোমাৰ কাৰণেই ভাল দিয়াচোন আৰু এনেকৈ অকণমান কাম বন কৰি থাকিলে তোমাৰ ডায়েবেটিছটো কণ্ট্ৰল হৈ থাকিব আৰু তুমিতো জানাই মা মই নতুনকৈ বিয়া কৰাইছোঁ তোমালোকে নিজে বুজি পাব লাগে আমি দুয়োটাই অকণমান অকলে কিমান টাইম স্পেণ্ড কৰিব লাগে আমাকো অকণমান টাইম লাগে দিয়াচোন তাই জানো ঘৰৰ কাম বন কৰিব তাই যদি ঘৰৰ কাম বন কৰি থাকে তেতিয়াহ'লে আমি দুয়োটাই সময় ক'ত পাম গতিকে তোমালোকে অকণমান বুজি পামা যদি ঘৰখনত কাম বন আৰু ৰন্ধা বঢ়াই কৰি থাকে তেতিয়াহ'লেনো মই কিয় বিয়া পাতিলোঁ শুনিছে নহয় আপোনালোকৰ ল'ৰাই কি কৈছে আপোনাৰ পুতেকক মতাৰ আগতে আপোনাৰ বোৱাৰীয়ে সকলোবিলাক কথা বুজাই দিছে তথাপিও আপোনালোকে বুজিবলৈ চেষ্টা নকৰে যাওক বনাওকৈ কিবা এটা ভোক লাগিছে মোৰ মানে কথাটো হ'ল মোৰ হাজবেণ্ডে মোক এটা বহুত ভাল মোবাইল গিফ্ট কৰিছে সেই মোবাইলটো মানে এবাৰ খুলি চাওঁগৈ আৰু তাত এটা ভাল ফেচবুকৰ একাউণ্ট খোলোগৈ
খুলি দিবানে মানস? কিয় নিদিম আকৌ? ব'লা তাত আমি বিয়া হোৱাৰ ফটোবিলাক আপলোড কৰিব লাগিব। মোৰ মানে ফেচবুকৰ আইডিয়া নাই, এটা খুলি দিবা নহয়। ব'লা ভিতৰলৈ ব'লা, ফটোবিলাক আপলোড কৰোঁগৈ। মাহঁতে বনাব যেতিয়া আৰু আমি খাম। ঠিক আছে ব'লা। বা এইজনী দেখোন বহুত বেছি মুখ চলিছে। মোৰ ল'ৰাটোৱে মোক এনেকৈ কথা ক'ব পৰা হ'ল। বোৱাৰীজনী ইমান কথা কৈছে, সি এষাৰো মাত দিয়া নাই। সি আমাৰ ল'ৰা হৈ থকা নাই, সি বোৱাৰীৰ চাকৰ হৈছে, বোৱাৰীৰ গোলাম হৈ গৈছে। সি মোক ভাত বনাবলৈ আদেশ দি পেলাই গুচি গ'লগৈ। মই ভবা নাছিলো আমাৰ ল'ৰা যে ইমান বছৰৰ মূৰত আহি আমাক এনেকুৱা গতি কৰিব। হেৰা, কি কৰিবা? মইতো কি কৰিব পাৰোঁ তাকে চাই আছো, কিন্তু একো কৰিব পৰা নাই। একো কৰিব নোৱাৰিলো যিহেতু ল'ৰাৰ টকাৰে খাব লাগিব, গতিকে যিমান কথা হ'লেও শুনিবই লাগিব। আৰু মোৰ জানো ক্ষমতা আছে কোৱা? এই বয়সত তোমাক কিবা কৰি খুৱাম? সিহঁতৰ টকা পইচাৰে চলিব লাগিব হয়নে? গতিকে যিমান দিন বাচি থাকোঁ ল'ৰাৰ ঘৰতে চাকৰণী হৈ থাকিব লাগিব, আৰু উপায়তো নাই। মাজনী বল, মোক চাউলকেইটা ধুই দিয়ে গ'ল। অঁ মা ব'লা, মই তোমাক সহায় কৰি দিম। শুন, তোৰ ঘৈণীয়েৰে যি কৰি আছে বহুত বেয়া কৰি আছে, কিন্তু বহুত বেছি কৰি আছে তাই। এতিয়াও সময় আছে, সাৱধান কৰি দে কিন্তু, নহ'লে কথা বেয়া হৈ যাব। তোৰ ঘৈণীয়েৰক ভালদৰে বুজা। চৰি দেউতা, মই মোৰ পত্নীক একো ক'ব নোৱাৰোঁ। মানে তাইক কথা ক'বলৈ মোৰ অকণমান ভয় লাগে, গতিকে মই ক'ব নোৱাৰোঁ। চি 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 চি, মোৰ ল'ৰা হৈ তই বোৱাৰীক ভয় কৰ বুলি ক'বলৈ লাজ লগা নাই? কিয় লাজ লাগিব আকৌ? এইটোতো আমাৰ বংশৰ পৰম্পৰা। মানে মই দেখোন সৰুৰ পৰা দেখি আহিছোঁ, মোৰ দেউতাই মোৰ মাক চমৰ নিচিনা বুলি ভাবে, মানে ইমানেই ভয় কৰে। মোৰ দেউতাই যদি মোৰ মাক শাসন নকৰে তেতিয়াহ'লে মাক ভয় কৰে, তেতিয়াহ'লে মই মোৰ পত্নীক আকৌ কিয় ভয় নকৰিম? মই সৰুৰ পৰাইতো এইটোৱে দেখি আহিছোঁ। তুমি দেখোন মাক উচিত কথাটো ক'বলৈও ভয় কৰা। তুমি যদি মাক শাসন কৰিলা হয়, ময়ো শাসন কৰিলোঁ হয় মোৰ পত্নীক। দাদা মোক টকা অলপ লাগিছিলে, শ্বপিং কৰিব যাব লাগে। টকা লাগে? দিম ৰ, কিন্তু তোৰ বৌয়ে যাতে নেদেখে সেইটো ধ্যান ৰাখিবি। কিয়? মোক দিয়া বুলি ক'লে বেয়া পাব নেকি? নহয় মানে কাক পইচা দিব লাগিছা তুমি? তুমি কি হৈছে বৌ? তুমি তোমাৰ ভণ্টিক এই টকা দিব নোৱাৰা। কিয়? মোক মোৰ দাদাই পইচা দিব, তাতে তোমাৰ কি হ'ল? তোমাৰ দাদা মোৰ স্বামী যিহেতু, গতিকে টকাৰ মালিকতো ময়েই। আৰু মোৰ মালিকৰ টকাৰে তুমি বাজে শ্বপিং কৰিবা আৰু আৰামত ঘূৰিবা। মোৰ মানুহজনে কষ্ট কৰিব, তুমি এনেকৈ পইচাবিলাক উৰাই থাকিবা, সেইটো জানো মই সহ্য কৰিব পাৰিম কোৱা? বৌ তুমি কিন্তু বহুত ডাঙৰ ডাঙৰ কথা কোৱা হৈছা। কিয়? তোমাৰ ইমান ৰং ৰহস্য কৰিবলৈ মন গৈছেনে লোকৰ টকাৰে? ইমান যদি ৰং ৰহস্য কৰিবলৈ মন গৈছে, তেতিয়াহ'লে তোমাৰ দেউতাৰ টকা খোজা। দেউতা আছে নহয় তোমাৰ জীয়েক। তোমাৰ দেউতাৰ টকাৰে তুমি শ্বপিং কৰা, কিবা বেলেগ এনজয় কৰা, সেইটো তোমাৰ কথা। মোৰ হাজবেণ্ডৰ টকা মই এনেকৈ উৰাবলৈ নিদিওঁ। এনেই মোৰ মানুহজনে কষ্ট কৰিছে, সকলোৱে বহি বহি খাইছে, তাতে আকৌ শ্বপিং কৰিবলৈ যায়। বোৱাৰী, তই ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ পৰা হ'লি? আমি তহঁতৰ ঘৰত তহঁতৰ টকাৰে বহি বহি খাইছোঁ। অঁ বহি বহিয়ে খাইছে। আপুনি ইনকাম কৰে নে আপোনাৰ পত্নীয়ে ইনকাম কৰে নে আপোনাৰ ছোৱালীয়ে ইনকাম কৰে? এই ঘৰখনত যদি কোনোবাই ইনকাম কৰে সেয়া হ'ল মোৰ স্বামী। মানস, তোমাৰ কি টকা ইমান বেছি হৈ গৈছে নেকি? তোমাক কিন্তু মই সাৱধান কৰি দিছোঁ, মই নজনাকৈ যদি তুমি তোমাৰ মা দেউতাৰো তোমাৰ ভণ্টিক 1 টকাও দিছা, যদি মই পিছত গম পাওঁ নহয়, কথাটো কিন্তু বেয়া হ'ব। তেতিয়াহ'লে তুমি নিজেই ডিচিশ্যন ল'ব লাগিব, তুমি তোমাৰ দেউতাৰ লগত থাকিবা নে মোৰ লগত থাকিবা। শুনাচোন ময়ূৰী, চোৱা তুমি থাকোঁতে মই কাকো পইচা নিদিওঁ, কাকো 1 টকাও নিদিওঁ, হ'লনে? শুনাচোন দেউতা, এই কিন্তু মোৰ সহ্য নোহোৱা হৈ গৈছে। সহ্য নহ'লে কি হ'ব? সহ্য কৰিব লাগিব, কাৰণ আমি সিহঁতৰ টকাৰে খাইছোঁ নহয়।
মায়েতো মোক 20,000 টকা বিচাৰিছিলে মই মানে 20,000 টকা মেনেজ কৰিবলৈ পৰা নাই 10,000 টকাহে পাৰিছো এইখিনিকে লৈ যা সেই 20,000 টকা দিয়া হ'লে ভাল আছিলে কিন্তু হ'ব দে নাই যেতিয়া আৰু 10,000 দিয়ে কাম চলাব লাগিব আৰু বাকী 10,000 টকা খুব সোনকালে দিবলৈ চেষ্টা কৰিবি মোৰ মানে বহুত অসুবিধা হৈ আছে সেইকাৰণে খুজিছিলোঁ ঠিক আছে দে হ'ব দে আৰু শুন এইটো মোনাতে কিছুমান ফল মূল আৰু এটা মুৰ্গী আছে আৰু অলপ মিঠাইও আছে এইখিনি ঘৰত লৈ যা তই বহুত দিলি বাইদেউ হ'ব দে এইখিনি দি ভালে কৰিলি মোৰ পত্নীয়ে বহুত দিন হ'ল একো এটা ভালকৈ খাই পোৱা নাই এইখিনি দেখিলে বৰ ভাল পাব মোৰ অহা যোৱা ভাড়াটো যদি দিলি হয় তই কিয় ৰিক্সাত যাবি এখন অটো ভাড়া কৰি লৈ যা তোক মই 400 টকা দিম চাওঁ মনত কি আছে বেগৰ ভিতৰত যিয়ে নাথাকক তোক ক'ব লাগিব নেকি কাক এনেকৈ কথা কৈছে হা কথা কওঁতে অকণমান ভালদৰে ক'ব অকণমান সন্মানত কথা ক'ব ঐ তোক কি সন্মানত কথা ক'ব লাগে হা তই কি সন্মান পোৱাৰ যোগ্য নেকি আমাৰ মানুহক ভুলাই মেলি তই বিয়া কৰাইছ কম বস্তু নহয় তই কোনোদিনাখনেই সন্মান নাপাওঁ তই এইখন ঘৰত কাম কৰা মানুহ আছিলি আৰু সদায় হৈ থাকিবি ভাবিছিলোঁ আপোনাক সন্মানত কথা ক'ম কাৰণ আপুনি মোৰ মামা শহুৰ তইতো সন্মানৰ কথা বাদেই দে তোৰ লগত কথা পতাও তই যোগ্য নহয় তই একোহৰে যোগ্য নহয় ঐ তোৰ ইমান সাহস হ'ল হা তই মোৰ ভাইটোক এনেকৈ কথা ক'বলৈ সাহস পাইছ মই একো কৰা নাই যি কৰিছে আপোনালোকে কৰিছে মই আপোনালোকক ভালকৈ সুধি আছিলোঁ আপোনালোকেহে যি টি কৰি কৈ আছিলে আপোনালোকক মই ভালকৈ কৈ আছোঁ কিন্তু বেগত কি আছে সোনকালে দেখাওক নহ'লে কিন্তু পৰিস্থিতি বেয়া হৈ যাব মাৰৰ বেগত যিয়ে থাকক বা যিয়ে নাথাকক তোৰ সুধিবলৈ প্ৰয়োজন নাই নহয় তোৰ মামা শহুৰক যে তই এনেকৈ কথা কৈছ এনেকৈ কথা কোৱাৰ অধিকাৰ ক'ত পালি তই কি সাহসত কথা ক'লি মই আপোনাৰ পুত্ৰ বোৱাৰী সেই সাহসত ক'লো আৰু বাবা ফ্ৰিজৰ ভিতৰত মাছ মাংস কণী যিমান যি আছে সকলোবিলাক মোনাত ভৰাই দিছে আপোনাৰ ভাই ক'লে মা আপোনাৰ ভাইক ইমান ভিক্ষাৰী নে ঘৰত যি যি আছে সকলোবিলাক লৈ যাবলৈ আহিছে তোৰ বাপেৰে ভিক্ষাৰী তোৰ 14 গোষ্ঠী ভিক্ষাৰী মোক ভিক্ষাৰী বুলি ক'বলৈ আহিছে গোটেই জীৱনটো আৰামত বহি বহি খাইছে এইখন ঘৰত মামা কথা ক'লে অকণমান ভালদৰে ক'ব মোৰ পত্নীক যাতে একো বেয়াকৈ নকয় তাই একো বেয়া কথা কোৱা নাই আপুনি নিজৰ বাইকৰ ওচৰলৈ আহিছে আপুনি আনিবহে লাগে আকৌ বেগ ভৰাই লৈহে যায় তাকো মাছ মাংসৰ পৰা সকলোলৈকে লাজ নাপায় আপুনি মামা নিজে যে একো কিনি খোৱাৰ যোগ্যতা নাই লোকৰ কিনাৰে পেট ভৰাবলৈ গৈছে লোকৰ কষ্ট কৰা টকাৰে কিনিব সিহঁতে বহি বহি খাব মই জনাত আপুনিতো একোৱেই নকৰে মানুহে কিবা এটা কৰ্ম কৰি খাব লাগে বুজিছানে মামা অকণমান যদি কৰ্ম কৰি খালে হয় তেতিয়া বুজিলেহেঁতেন টকাৰ মূল্য কিমান আৰু মই ইমান দিনে বিদেশত থাকি যিমানখিনি টকা উপাৰ্জন কৰিলোঁ সেই আধা টকাই মোৰ মায়ে আপোনাক দিছে মই ভালদৰে জানো সেই টকাই আপুনি সংসাৰ কৰিছে নিজে একো এটা কৰি খোৱাৰ চেষ্টা কৰা নাই আজিলৈকে কিন্তু এতিয়া এনেকৈ চলিলে নহ'ব নহয় কাৰণ এইখন ঘৰৰ চাবি কাঠি এতিয়া মোৰ হাতত এইখন ঘৰ এতিয়া মোৰ আপোনালোকৰ কথা মতে এতিয়া একো নচলিব সকলো মোৰ কথা মতেই চলিব লাগিব অলপ আগতে আপোনাক টকা দিছে নহয় সেইখিনি টকা দিয়ক 10,000 টকা কিহৰ টকা মোৰ শাহুৱে যে অলপ আগতে আপোনাক 10,000 টকা দিছিলে সেইখিনি দিয়ক ভালে ভালে মোৰ হাতত নাই 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 এইখিনি টকা মই এতিয়া দিব নোৱাৰোঁ মই এইখন ঘৰৰ বোৱাৰী হৈ মামা শহুৰৰ পৰা পকেটৰ পৰা পইচা উলিয়াই আনিম নে জোৰ জবৰদস্তি নকৰোঁ আপুনি পইচাখিনি ভালে ভালে দিয়ক মোৰ হাতত দিয়ক বুলি কৈছোঁ দিয়ক ইফালে সিফালে চাই একো লাভ নাই এইখিনি মোৰ স্বামীৰ টকা আৰু শুনক আপোনাৰ বাইক মানে মোৰ শাহু মায়ে আপোনাক যি যি দিছে সকলোবিলাক ৰেডি কৰি ৰাখিব মই মানুহ পঠিয়াম আপুনি যদি সকলোবিলাক নিজে দিবলৈ নিবিচাৰে তেতিয়াহ'লে আমি নিজে গৈ সকলোবিলাক উঠাই লৈ আহিম মানে আমাৰ শাহু মায়ে দিয়া সোফা ফ্ৰিজ AC ৱাশ্বিং মেচিন যি যি আছে সকলোবিলাক উঠাই লৈ আহিম আমি নিজেই যাম নে মানুহ পঠিয়াম কওক নাই নাই তোমালোকে যাব নালাগে মানুহ কেইজনমান পঠিয়াই দিলেই হ'ব মই বস্তুবিলাক পঠিয়াই দিম মানে দি পঠিয়াম বাইদেউ থাক মই যাওঁ দে শুনচোন ভাইটি ভাইটি মানস বলা ভিতৰলৈ বলা ঠিক আছে বলা হেৰি কি হৈছেনো আপোনাৰ
ইমান ৰাতি আপুনি শুৱাই নাই যে অঁ মানস এতিয়ালৈ ঘৰ উভতা নাই ৰাতি দেখোন 1 বাজিলে আহি তুমি কথাটো মন কৰিছানে সি আজি 2 সপ্তাহ ধৰি ৰাতি দেৰিকৈ অহা হৈছে মানস ৰচোন ইমান ৰাতি হ'ল তই ক'ত গৈছিলি হা ঘৰলৈ যে সোনকালে উভতিব লাগে তই গম পাইছনে নাই আমি শুব পৰা নাই কথাটো তই গম পাইছনে মই লক্ষ্য কৰি আছোঁ আজি 2 সপ্তাহ ধৰি তই ঘৰলৈ দেৰিকৈ অহা হৈছ কাৰণটো কি কচোন কাৰণটো কি হ'বলৈ নাজানে সি এজনী ডাইনী বিয়া কৰাইছে যিহে মোক সেইজনী তাৰ উৎপাদত কোন থাকিব পাৰে ল'ৰাটোক চাগে শান্তি নিদিয়ে মা মোক ময়ূৰীয়ে একো অশান্তি বা যন্ত্ৰণা দিয়া নাই তুমি তাইক এনেই নধৰিবা কৈ দিছোঁ মই অকণমান সুখৰ সন্ধানতহে বাহিৰলৈ যাওঁ য'ত সুখ আছে শান্তি আছে তৃপ্তি আছে তাতে অকণমান বহিবলৈ গৈছিলোঁ যাতে মনটো অকণমান শান্তি পাওঁ মানস তই নিচা কৰিছ শুন তই কেতিয়াৰ পৰা নিচা কৰা হলি অঁ নিচা কৰিছোঁ মই গোটেই ঘৰখন শেষ হৈ গৈছে গোটেই ঘৰখন শুনা মানস আজি আমি চিনেমা চাবলৈ যাম দেই ঠিক আছে দিয়া বহুত ভাল লাগিব ন অঁ আকৌ মানস শুনচোন মানস আমি দুটাই কথা পাতি আছোঁ দেখা নাই ডিষ্টাৰ্ব কৰিব আহিছা যে বুজি নাপায় মানে তাকেইতো কিয় আহিছিলা কোৱাচোন বাৰু অঁ মোক মানে অকণমান টকা লাগিছিলে মানে মোৰ ডায়েবেটিছৰ ঔষধ আনিব লাগিছিলে কিয় তোমাৰ একাউণ্টত যে টকা আছিলে সেইখিনি কি কৰিলা অঁ মানে সেইখিনি টকা বহুত আগতেই তোৰ মাৰৰ একাউণ্টত ট্ৰেন্সফাৰ কৰি দিলোঁ কিন্তু এতিয়া মই চেক কৰিছিলোঁ মায়ে খৰচ কৰি পেলালেও মানস অকণমান তোমাৰ দেউতাৰ পৰা কথাবিলাক শিকিবাচোন ইমান নজনা হৈ নাথাকিবা তোমাৰ দেউতাৰ একাউণ্টৰ টকা সকলোবিলাক তোমাৰ মাৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি দিছে দেখিছা তুমি দেখোন মোক হাত খৰচৰ কাৰণে পইচা কেইটামান দিবলৈ নিবিচাৰা ইমান পইচাই নিদিয়া তুমি মোক শুনা তোমাৰ একাউণ্টত যিমানবিলাক টকা আছে কালিৰ ভিতৰত মোৰ একাউণ্টলৈ সকলোখিনি ট্ৰেন্সফাৰ কৰি দিবা কি গোটেইবিলাক টকা দিব লাগিব গোটেইবিলাক দেখিছা দেউতা তোমালোকে কিমান অশান্তি দিছা কাৰ কাৰণে অশান্তি হৈছে এবাৰ নিজে ভাবি চোৱা তোমাৰ সকলোবিলাক টকা মাৰ একাউণ্টত থৈ দিছা এতিয়াতো ময়ো দিব লাগিব গোটেইখিনি টকা তুমি নিজেই কোৱা দেউতা নিজৰ ঘৈণীয়েকৰ একাউণ্টত টকা দিলে সেই টকা যেন পুনৰ ঘূৰাই পায় সিহঁতে দেখোন নানান খৰচ কৰে তুমি এই মুহূৰ্ততে ইয়াৰ পৰা যোৱা তোমাক মই এটকাও দিব নোৱাৰোঁ টকা নিদিলে মই কেনেকৈ ঔষধকেইটা আনিম মোৰ ডায়েবেটিছৰ ঔষধ সেই কথা আগতেই ভাবি চাব লাগিছিল মাকে যিহেতু গোটেইবিলাক পইচা দিয়া তেতিয়াহ'লে চিকিৎসাৰ বাবে মাকেই কোৱাগৈ মোৰ ওচৰলৈ নাহিবা প্লিজ যোৱা এটকাও নিবিচাৰিবা মোক নীলাজ হ'লেহে বিচাৰিব কালিলৈ মোৰ একাউণ্টত গোটেইবিলাক পইচা পাম মোৰ মনটো বহুত ভাল লাগি আছে যেনেকৈ দিছিলোঁ 1 কোটি টকা তেনেকৈ গোটেইখিনি আকৌ পামো মানে 1 গুলি 2 চিকাৰ দিলোঁ যেনেকৈ পামো তেনেকৈ মুঠতে মোৰ মনটো বহুত ভাল আজি বোৱাৰী পাকঘৰত দেখোন একো নাই বনাবলৈ ফ্ৰিজতো একো নাই মাছ মাংস কণী হয় নেকি যদি নাই বজাৰলৈ যাওঁ কিনি আনক তাৰ কাৰণে পইচা লাগিব নহয় মই ক'ৰ পৰা দিম মোৰ পত্নীক সুধি লোৱা মন নাছিল দিবলৈ পইচা কিন্তু উপায় নাই এই বুঢ়া বুঢ়ীয়ে যদি খাব নাপায় আমিওতো নাপাম খাবলৈ পইচা লৈ বজাৰ কৰিব যাব লাগিব বজাৰলৈ গৈ বস্তু কিনিলেতো পইচা দিবই লাগিব তাৰপাছত ৰন্ধা বঢ়া কৰিব তেতিয়াহে আমি খাব পাম দিয়া যিমানেই যি নহওক আৰু তোমাৰ মা দেউতা দিয়া ঠিক আছে ৰ'বা পইচাকেইটা লোৱা আৰু তুমি দিয়া যিমান দিয়া মই এইবিলাকত লাগি থাকিব নোৱাৰোঁ দেই লোৱা এইকেইটা কিমান দিয়া তুমি হিচাপ কৰি দিয়া ঠিক আছে তোমাৰ পইচা তুমিয়েই দিয়া আপুনি ডায়েবেটিছৰ ঔষধ আনিবলৈ পইচা বিচাৰিছিলে নহয় এয়া ঔষধৰ কাৰণে 2000 টকা লওক আৰু বজাৰ সমাৰ কৰিবলৈও কেইটামান দিছোঁ যাওক বজাৰ কৰি আনক লওক আকৌ বোৱাৰী বোপা আমি বজাৰলৈ যাম বজাৰলৈ যোৱাটো কি বেয়া কথা নেকি কিনো মহাভাৰতখন অশুদ্ধ হ'ব তোমাৰনো কি কাম কোৱাচোন খালি খোৱা আৰু খোৱা তাতে তোমাৰ এনেই ডায়েবেটিছ অকণমান ফুৰা চকা কৰিব লাগে শৰীৰটো অকণমান লৰচৰ কৰাব লাগে শৰীৰটো এনেকৈ লৰচৰ কৰি থাকিলে তেতিয়াহে তুমি সুস্থ হৈ থাকিবা আৰু শৰীৰটো সুস্থ হৈ থাকিব যোৱা ইমান আৰামত খাব নালাগে অকণমান গাটো লৰচৰ কৰা দুয়োটাই ময়ূৰী যাবলৈ দিয়ে তেওঁলোকক আৰে কি হ'ল মা আমি এতিয়া নতুনকৈ বিয়া পাতিছোঁ নতুনকৈ বিয়া হৈছোঁ
নতুন স্বামী স্ত্ৰীৰ ৰুমত এনেকৈ সোমাই থাকিবলৈ লাজ নালাগে আপোনাৰ? চি যাওকচোন ইয়াৰ পৰা। অ' মা, কি চাই আছানো? আমি অকণমান কথা পাতি আছিলোঁ, যোৱাচোন। দাদা, আপোনাৰ হাতত বজাৰৰ বেগ যে, মই বিশ্বাসেই কৰিব পৰা নাই জানে। এইবিলাক কি কৰিছে আপুনি? ল'ৰা থাকোঁতেই আপুনি বজাৰলৈ আহিছে যে? কি কৰিবা, এতিয়াতো মই নিজৰ ঘৰৰ বজাৰ নিজেই কৰোঁ। মইতো আপোনাক জীৱনতো এনেকৈ বজাৰ কৰা দেখা নাই। মই সদায় আপোনালোকৰ লগোৱাটোকহে বজাৰলৈ অহা দেখিছোঁ। এতিয়া আপুনি নিজে কাম কৰা মানুহেহে বজাৰ কৰে, এতিয়া আকৌ কি হ'ল? ঘটনাটো কি মানে? আমি নিজৰ ঘৰতে কাম কৰা মানুহৰ দৰেতো আছোঁ। কি? সেইকাৰণে বজাৰ সময়ৰ পৰা আদি কৰি গোটেই ঘৰৰ কাম আমি দুটাই কৰিব লাগে। মই ভবাই নাছিলোঁ আমি যে নিজৰ ঘৰতে এনেকৈ গোলাম খাটিব লাগিব। সেইবিলাক সকলো আমাৰ মানসৰ কাৰণে হৈছে। হয়, আচলতে এইবিলাক সকলো আপোনাৰ ল'ৰাৰ কাৰণে হৈছে। সি যদি কাম কৰা ছোৱালীজনীক বিয়া নকৰালে হয়, এনেকুৱা চাগে নহ'ল হয়। গাখীৰ খুৱাই সাপ পুহি থকা নিচিনা হৈছিলে তাইক। অলপ পানীৰ মাছ যে এতিয়া বেছি পানী দেখিলে সেইকাৰণে বেছি জঁপিয়াবলৈ লৈছে। ডাঙৰ মানুহক কেনেকৈ সন্মান কৰিব লাগে সেইখিনিও পাহৰি গৈছে। নহ'লে নিজৰ দেউতাকৰ নিচিনা শহুৰটোৰ হাতোৰাইনো বজাৰ কৰাইনে? আৰু নিজৰ মাকৰ নিচিনা শাহুজনীক বান্দিৰ নিচিনাকৈ কাম কৰোৱাই। এতিয়াও সময় আছে সেই ডাইনীজনীক মানুহৰ হাতোৰাই বাহিৰ কৰি দিয়ক। লোকৰ ছোৱালীজনীক ঘৰৰ পৰা বাহিৰ কৰি দিলেনো কি হ'ব? তাইৰনো কি দুখ যদি নিজৰ ল'ৰাটোৱে বুজি নাপায়? তাইতো পৰৰহে, কিন্তু মানসটো মোৰ নিজৰ ল'ৰা। সি কিয় বুজি নাপায়? সি বহুত সলনি হ'ল। যিটো ল'ৰাক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ, অনেক টকা পইচা খৰচ কৰি বিদেশত পঢ়ুৱাই আনিছিলোঁ, আৰু এতিয়া সি বিদেশৰ পৰা ঘূৰি আহি বিয়া পাতি সি তাৰ পত্নীৰ লগত যেনেকৈ যি মন যায় তেনেকৈয়ে কৰিবলৈ লৈছে। নিজৰ মাক দেউতাকক চাকৰিৰ দৰে কাম কৰোৱাইছে। ঘৈণীয়েকে যদি মাকৰ কথা কিবা কয়, সি যদিও ৰখি থাকে একো এষাৰ মাত নিদিয়ে। সি ইমানেই ঘৈণীয়েকৰ গোলাম। আচলতে বোৱাৰী নহয়, মোৰ ল'ৰাটোৱে সলনি হৈ গৈছে। মোৰ ল'ৰাটোৱে বেয়া হৈ গৈছে। মানুহে এইবিলাক কি কৰিবলৈ লৈছে মানে মই বুজি পোৱা নাই। নিশ্চয় কিবা এটা ৰহস্য আছে, গম পাইছেনে? নহ'লেনো মানসটো বহুত ভাল ল'ৰা, সি কিয় এনেকুৱা কৰিছে? হ'ব, এতিয়া মই ঘৰলৈ যাওঁ। সময়মতে আকৌ খোৱা বোৱা নাপালে মানসকে বহুত গালি পাৰিব, আৰু আমাৰ এখেতক। হ'ব দিয়া, যাওঁ এতিয়া। সঁচাকৈ মই ভাবিব পৰা নাই কিয় এনেকুৱা হৈছে। মানসটো বহুত ভাল ল'ৰা। ঐ শুনা না, কোৱা। তোমাৰ মাক মাত দিয়া না, মাতি পেলাই কোৱা এই ঘৰটো মোৰ নামত কৰি দিবলৈ। কি কি কৈছা তুমি এইবিলাক? মই নোৱাৰোঁ দেই, মই মৰি গ'লেও এনেকুৱা কথা ক'ব নোৱাৰোঁ। তুমি মানে নোকোৱা ন? আৰে ঘৰটোতো আমাৰ নামতে আছে, আকৌনো এইটো কি কথা? তুমি যদি এইটো কথা মাৰ আগত ক'ব নোৱাৰা, তেতিয়াহ'লে মই সকলোবিলাক ভাঙি চিঙি শেষ কৰি পেলাম। কিন্তু তোমাৰ লগত মই নাথাকোৱেই, সকলো শেষ কৰি পেলাম বুলি কৈছো নহয়। কথাটো বুজিবলৈ চেষ্টা কৰা তুমি। একো নুবুজো মই, তুমি ক'বা নে নোকোৱা সেইটো কোৱা, নহ'লে মই এতিয়াই ঘৰলৈ গুচি যাম। কি হৈছে হাতহঁতৰ? এনেকৈ কিয় কাজিয়া কৰি আছ তহঁতে? ঘৰখন কিয় অশান্তি কৰি থাকো মানে? ময়ূৰীয়ে কৈছে যে যদি এই ঘৰটো তাইৰ নামত কৰি নিদিয়ে, তেতিয়াহ'লে ঘৰৰ বস্তু বাহানি সকলোবিলাক ভাঙিব বোলে, আৰু ঘৰ এৰি গুচি যাব বুলি কৈছে। ঘৰ এৰি গুচি গ'লেতো ময়ো যাব লাগিব। কি? কুলক্ষণী চবটো ললি, এতিয়া ঘৰটো লাগেতো। মা প্লিজ তুমি কথাবিলাক বুজিবলৈ চেষ্টা কৰা। প্লিজ ঘৰটো তাইৰ নামত লিখি দিয়া, নহ'লে তাই গুচি যাবগৈ। তাইৰ অবিহনে মই থাকিব নোৱাৰোঁ মা। আমাৰ ঘৰটো তোৰ ঘৈণীয়েৰৰ নামত মই কেতিয়াও লিখি নিদিওঁ, মৰি গ'লেও লিখি নিদিওঁ। কি বুলি ভাবিছ তই? তোমাৰ মায়ে মোক কেনেকুৱা ব্যৱহাৰ কৰিছে তুমি দেখিছা নহয়। মই নাথাকোঁ এইখন ঘৰত, আৰু এক মুহূৰ্তও নাথাকোঁ। যি কৰা কৰি থাকা তুমি, আৰু আজিৰ পৰা মোক তুমি নিবিচাৰিবা। ময়ূৰী প্লিজ তুমি মোক এৰি নাযাবা। মই তোমাক সাহায্য কৰিছোঁ, এৰি নাযাবা প্লিজ। মই তোমাক বহুত ভাল পাওঁ ময়ূৰী, বহুত ভাল পাওঁ। মই তোমালোকৰ একমাত্ৰ ল'ৰা মা। মোৰ জীৱনটো ৰক্ষা কৰা, নহ'লে মই মৰি যাম। আজিলৈ মই তোমালোকক একো বিচৰা নাই, এইটোৱে বিচাৰিছোঁ। কোৱা মা, ময়ূৰীৰ নামত ঘৰটো লিখি দিয়া মা। তোৰ সংসাৰখন বচাবৰ কাৰণে
তোৰ মাৰৰ নামত থকা ঘৰটো তোৰ ঘৈণীয়েৰৰ নামত লিখি দিব লাগে? আমি কি কৰা নাই এইখন ঘৰত? যি কৰিবলৈ কৈছে তাকে কৰিছোঁ। ঘৰটো আকৌ কিয় লিখি দিব লাগে? ঘৰটো তাইৰ নামত কৰিলেহে হয় নাই? আপোনালোকৰ ওপৰতনো কি বিশ্বাস আছে? যদি ঘৰটো মোৰ নামত কৰি নলওঁ, কেতিয়াবা চাগে মোক এইটো ঘৰৰ পৰা উলিয়াই পঠিয়াব পাৰে। আৰু যদি আপোনাৰ ল'ৰাৰ মোক ভাল নলগা হয়, যদি মোক ঘৰৰ পৰা খেদি দিয়ে, মই কি ৰাস্তাই থাকিম নেকি? সেইকাৰণে মই নিজৰ ছেফটিৰ কাৰণে মই এই ঘৰটো মোৰ নামত কৰিবই লাগিব। তেতিয়া মই নিশ্চিন্তকৈ থাকিব পাৰিম। আৰু মানস, যদি তুমি এই ঘৰটো মোৰ নামত কৰাই দিব নোৱাৰা, তেতিয়াহ'লে মই তোমাক ডিভ'ৰ্চ দিম। ডিভ'ৰ্চ দে, যা ডিভ'ৰ্চ দে। তথাপি তোৰ নিচিনা ডাইনী এজনীৰ নামত আমাৰ ঘৰটো তোৰ নামত কৰি দিব নোৱাৰোঁ। ডিভ'ৰ্চ দিলেও মই এই ঘৰটো বেছি দিবই লাগিব, কাৰণ ময়ূৰীয়ে বিয়া হৈ আহোঁতে মোক 1 কোটি টকা দিছিলে। গতিকে এই ঘৰটো বিক্ৰী কৰিয়েতো তাইক পইচাখিনি উলিয়াই দিব লাগিব। গতিকে মা, নিজেই চিন্তা কৰা, পইচা দিবা নে ঘৰটো কৰাই দিবা নামত? এতিয়া 1 কোটি টকা মই ক'ৰ পৰা পাম মা, কোৱা? যিমান যি কৰি হ'লেও এই ঘৰটো বিক্ৰী কৰিবই লাগিব। মই যদি তাইক ডিভ'ৰ্চ দিওঁ। তই 1 কোটি টকা কিয় লৈছিলি? মোক প্ৰয়োজন আছিলে মা। তই তাইক বিয়া পাতিবৰ কাৰণে তাইৰ পৰা তই 1 কোটি টকা লৈছ? মোক বহুত প্ৰয়োজন আছিলে, সেইকাৰণে লৈছিলোঁ। কিন্তু এতিয়া ডিভ'ৰ্চ দিলে মই সেইবিলাক ক'ৰ পৰা ধাৰ মাৰিম? কিন্তু তাই যে এতিয়া এনেকুৱা কৰিব মইতো কেতিয়াও ভবা নাছিলোঁ। 1 কোটি টকা যে উলিয়াই দিব লাগিব মই ভবাই নাছিলোঁ। যদি ঘৰটো তাইৰ নামত কৰি নিদিয়া, তেতিয়াহ'লে মই লোকৰ ঠাইত গৈ বাচন মাজা, ভাত বনোৱা এইবিলাক কামকে কৰোঁগৈ, চাকৰ কৰোঁগৈ। মা, হ'ব দিয়া, লিখি দিয়া। দাদাৰ বহুত কষ্ট হৈছে। লিখি দিয়া, কাৰণ ঘৰটোতকৈ মানুহটো সৰু নহয়তো। মানুহটো মৰি গ'লে কি হ'ব? এনেওনো আমি ঘৰটোৱে কি কৰিম? নিজৰ ল'ৰাটোক মানুহ কৰিম বুলি ভাবিছিলোঁ, কিন্তু এয়া হ'ল। আমাৰ লাগিলে যিয়ে নহওক, সিহঁতে শান্তিত থাকক দিয়া। লিখি দিয়া ঘৰটোত সিহঁতৰ নামত। দে, ক'ত চাইন কৰিব লাগে কৰি দিওঁ। তহঁতেই শান্তিত থাক। গুড, এতিয়াহে। থেংক ইউ মা। হেৰি, এনেকৈ মন মাৰি নাথাকিবা। যি আশা কৰিছিলোঁ সকলোবিলাক শেষ হৈ গ'ল জানে। মানস, এইখন ঘৰত মোৰ অতিৰিক্ত মানুহ একেবাৰে ভাল লগা নাই। বহুত বেছি মানুহ থাকিলে মানে উশাহ ল'বলৈ অকণমান কষ্ট হয়। কিছুমান মানুহক ঘৰৰ পৰা উলিয়াই দিয়া যাওক নেকি? কি কথা কৈছা ময়ূৰী? আমাৰ ঘৰত ইমানবিলাক ৰুম আছে, বহুত দেখোন খালী হৈ আছে। সহজ ভাষাত কথা ক'লে বুজি পাব লাগে। যদি বুজাই দিব লাগে বুজাই দিওঁ। মই তোমাৰ লগতহে সংসাৰ কৰিছোঁ, মই তোমাৰ লগতহে থাকিম। মই বাকীবিলাক মানুহক কিয় সহ্য কৰিম আকৌ? ইমান অতিৰিক্ত মানুহ লৈ মই থাকিব নোৱাৰোঁ দেই। মোৰ মা দেউতাকে অতিৰিক্ত মানুহ হৈছে নেকি তোমাৰ কাৰণে? নাই, মই এওঁলোকৰ লগত থাকিব নোৱাৰোঁ। মুঠতে মই জানো আমাৰ ঘৰত তুমি আৰু মইহে থাকিম, বেলেগ থাকিব নোৱাৰে। মানে আমি কি এইখন ঘৰৰ অতিৰিক্ত মানুহ নেকি? আপোনালোকে এইখন ঘৰৰ পৰা ওলাই যাব পাৰে দুয়োজনেই। আপোনালোকৰ গোটেইবিলাক কাপোৰ কানি ইয়াতেই পেকিং হৈ আছে। এইখন আমাৰ ঘৰ। আমাক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াব নোৱাৰ তহঁতে। এইখন ঘৰ আছিল মা, এতিয়া নহয়। আপোনালোকে মোক বহুত আগতেই গোটেই ঘৰৰ নাম মোৰ নামত কৰি দিছে। মানে এই ঘৰটো মোৰ নামত কৰি দিছে। এই ঘৰখন যাৰ নহয় সিটো যাবই লাগিব ওলাই। মোৰ বহুত লাজ লাগিছে। তোৰ নিচিনা কুলাংগাৰ পুত্ৰ এটা জন্ম দিয়াতকৈ জন্ম নিদিয়াকৈ থকাই ভাল আছিলে। তোৰ সন্মুখতে তোৰ জন্মদাত্ৰী পিতৃ মাতৃক ইমান অপমান কৰা হৈছে আৰু তই এনেকৈ শুনি আছ। ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ আৰু তহঁতে আমাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছ। অকণমানো লাজ নাই তোৰ? লাজটো তোৰ নাই। দেউতা, দেউতা, আমি, তই পাহৰি গৈছ নেকি? আমিও যে এইখন ঘৰৰ বোজা হৈ গৈছিলোঁ বুলি। আজি কিমান বছৰৰ আগতে তহঁতে আমাৰ লগত কিমান বেয়া ব্যৱহাৰ কৰিছিলি এবাৰ মনত আছেনে? আৰু ঘৰখনৰ বোজা বুলি আমাক ঘৰৰ পৰা উলিয়াই দিছিলি। বোৱাৰীয়েতো আমাক কিমান বেয়া ব্যৱহাৰ কৰিছিল, তইতো একোৱেই মাত নিদিয়। মই ভবাই নাছিলোঁ কোনোবা দিনাখন যে আমি এনেকৈ নিজৰ সন্তানৰ পৰা লাঞ্ছিত হ'ব লাগিব। কিমান কল্পনা কৰিছিলোঁ। ল'ৰাটো কিমান কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলোঁ, উচ্চ শিক্ষিত বনালোঁ। ভাবিছিলোঁ চাকৰি বাকৰি কিবা এটা হ'ব, তাৰ লগত আৰামত থাকি নাতি পুতিৰ লগত আমি খেলিব পাৰিম। কিন্তু সকলো আশা হৈ গ'ল।
আজি তোৰ ঘৈণীয়েৰে আমাক ঘৰৰ পৰা বাহিৰ কৰি দিছে। বুকুখন বৰকৈ বিষাইছে, বৰকৈ বিষাইছে। দেউতা, এনেকুৱা হোৱাটো কোনো সন্তানেই নিবিচাৰে। তোমালোকে আমাক বহুত দিছা। সেই ইমান ডাঙৰ ঘৰটোত তোমালোকক আমি বুজা বুলি ভবা নাই। তোমালোকে ইমান কষ্ট কৰি মোক ডাঙৰ দীঘল কৰিছা, উচ্চ শিক্ষিত কৰি তুলিছা। মই জানো মোৰ সংস্কাৰ আছে মা দেউতা। মই তোমালোকৰ লগত এনেকুৱা কেতিয়াও কৰিব নোৱাৰো। ইমান ডাঙৰ, ইমান বিশাল ঘৰটোত তোমালোকৰ দুজন কিনো, কিয় আমি উলিয়াই পঠিয়াব লাগে তোমালোকক? দেউতা, তুমি আমাক জন্ম দি ডাঙৰ দীঘল কৰিছা, কিমান কষ্ট কৰি পঢ়ুৱাইছা শুনাইছা। আমি তোমালোকক কেনেকৈ পাহৰি যাব পাৰোঁ কোৱা? কেতিয়াও নোৱাৰো। কিন্তু ককাইতো তোমাক বহুত কষ্ট কৰি ডাঙৰ কৰিছিল। ককা এজন শিক্ষিত মানুহ, কিমান হাৰ ভঙা কষ্ট কৰি তোমাক পঢ়ুৱাইছিল এবাৰ ভাবা তুমি। ককা আইতাই কিমান সপোন দেখিছিল, মোৰ ল'ৰাই ছোৱালী আনিব, আমি কিমান সুখেৰে থাকিব পাৰিম, আমাৰ নাতিপুতি হ'ব, আনন্দ উল্লাসেৰে থাকিব পাৰিম। কিন্তু তুমি যেতিয়া বিয়া পাতি আনিলা, সকলোবিলাকেই উল্টা পুল্টা হৈ গ'ল। তুমি বিয়া কৰাই কি কৰিছিলা মনত আছেনে দেউতা? আৰু তোমাৰ হাতত ইমান টকা পইচা থাকিও তুমি খুৰাক চিকিৎসা নকৰিলা আৰু ঘৰৰ বোজা বুলি ঘৰৰ পৰা বাহিৰ কৰি দিলা। মোৰ বিবেক আছে মা দেউতা, আৰু ময়ূৰীও আছে। তোমালোক কি মানুহ এবাৰ নিজেই ভাবি চোৱা। ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰাৰ পাছতো আজিও ককা আইতা বৃদ্ধাশ্ৰমত থাকিবলগীয়া হৈছে, একমাত্ৰ মাৰ কাৰণে। আৰু ময়ূৰীক টকাৰ লোভত আনি চাকৰ বনাই ৰাখিছা পঢ়ুৱাম বুলি। তোমালোককতো মোৰ নিজৰ মা দেউতা বুলি ক'বলৈও লাজ লাগে। ইমান তললৈ নামিব পাৰিলা তোমালোকে? দেউতা, আইতাইতো তোমাক 9 মাহ গৰ্ভত লৈ জন্ম দিছিলে। মাৰ কথাটো বাদেই দিছো, তুমি কেনেকৈ এনেকুৱা কৰিব পাৰিলা? কেনেকৈ ককা আইতাক ঘৰৰ পৰা বাহিৰ কৰি দিব পাৰিলা? ইমান নিষ্ঠুৰ তোমালোক। আইতাই কিমান কষ্ট কৰিছিলে তোমালোকৰ কাৰণে। এবেলা খাই এবেলা নাখাই তোমাক পঢ়ুৱাইছিল, কাৰণ তোমাৰ পৰীক্ষাৰ ফিজ দিবলগীয়া আছিলে। তোমাক এযোৰ ভাল কাপোৰ পিন্ধাবৰ বাবে মায়ে বেলেগৰ ঘৰত কাম কৰিছিল। তোমালোকক ইমান কষ্ট কৰি পঢ়া শুনা কৰে, উচ্চ শিক্ষিত কৰি কিমান কষ্ট পাইছে ককা আইতাই এবাৰ ভাবি চাইছানে? মই মা দেউতাৰ লগত বহুত বেয়া কৰিলো। এবাৰ কলিজাখন কপা নাছিল এনেকুৱা কৰিবলৈ। মোৰ দেখোন অভিনয় কৰিবলৈও বুকু কঁপি গৈছে। ময়ূৰীক তোমালোকে বেয়া বুলি কোৱা নহয়। ময়ূৰী বহুত ভাল ছোৱালী। তাই আনিছে ককা আইতাক বৃদ্ধাশ্ৰমৰ পৰা। আৰু তোমালোকক এইখিনি শিক্ষা দিবৰ বাবে আমি দুয়োটাই এখন নাটক কৰিছিলোঁ। আমি একো তোমালোকৰ সম্পত্তি আমাৰ নামত কৰি লোৱা নাই, কৰিব বিচৰাও নাই। মা, মা, তোমাৰ বোৱাৰীয়ে যেতিয়া তোমাৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিছিল তেতিয়া তোমাৰ কেনেকুৱা লাগিছিল মনত পেলোৱাচোন। এই দুটা মানুহে তাত কি কৰি আছিল? বৃদ্ধাশ্ৰমত বহি বহি যাতে তোমালোকে সদায় সুস্থ হৈ থাকা, সদায় দীৰ্ঘায়ু হৈ থাকা, তাৰে কামনা কৰি আছিল ভগৱানৰ ওচৰত। কিন্তু তোমালোকে ইয়াত আৰামত বহি বহি খাই আছিলা। ময়ূৰী বহুত লক্ষিমী ছোৱালী, তাই এনেকুৱা কৰিবলৈ ৰাজি হোৱা নাছিল। মই বহুত জোৰ কৰিহে ৰাজি কৰাইছোঁ। মই জানো আমি তোমালোকৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছোঁ, তাৰ কাৰণে তোমালোকক হাতযোৰ কৰি ক্ষমা বিচাৰিছোঁ। আৰু আমাৰ বেলেগ ৰাস্তা নাছিল মা, বেলেগ ৰাস্তা নাছিল। মা, আপোনালোকে বুজিবৰ বাবে আমি এইখিনি নাটকহে কৰিছিলোঁ, তাৰ কাৰণে আমাক ক্ষমা কৰি দিব। আজিৰ পৰা ককা আৰু আইতা ইয়াতে থাকিব। মই বিচাৰো এওঁলোকে যাতে আৰু একো কষ্ট নাপায়। শুন, তহঁতে যি কৰিলি ভালেই কৰিলি। সঁচাকৈ আমি মা দেউতাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ, বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। বোৱাৰী, আমাক ক্ষমা কৰি দিবি, তোক আমি বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। মই এতিয়াহে বুজি পাইছোঁ নিজৰ বাপেকক কষ্ট দিয়াটো, যন্ত্ৰণা দিয়াটো কিমান কষ্টকৰ, কিমান কষ্ট পাইছিল দেউতাই। দেউতাও মোক ক্ষমা কৰি দিবা, মোক ক্ষমা কৰি দিবা, যদিও মই তোমালোকৰ ক্ষমাৰ যোগ্য নহয়। মাও, মোক ক্ষমা কৰি দিবা। কিন্তু তোৰ মাৰৰ কাৰণেহে। নহয় দেউতা, মাৰ কথা বাদ দিয়া। তুমি যদি ভাল হলা হয়, মায়ে কেতিয়াও চান্সে নাপায় এইবিলাক কৰিবলৈ। তুমি মাৰ সুৰতে সুৰ মিলাইছিলা কাৰণে ককা আইতা ইমান কষ্ট পালে। তুমি যদি দেখুৱালা হয় ককা আইতা তোমাৰ কাৰণে তোমাৰ জীৱনৰ এটা অপৰিহাৰ্য অংগ, মায়ে ককা আইতাৰ লগত কেতিয়াও এনেকুৱা ব্যৱহাৰ কৰিব নোৱাৰিলে হয়। তুমি মাৰ লগত সমানে হাত মিলালাৰ কাৰণে আজি এনেকুৱা হ'ল।
মা তুমি মোক জন্ম দিওঁতে তুমি যিমান কষ্ট পাইছিলা তেনেকৈ আইতাইও দেউতাক কষ্ট দিওঁতে সিমানেই কষ্ট পাইছিল তোমাৰ বোৱাৰীয়ে তোমাৰ লগত বেয়া ব্যৱহাৰ কৰোঁতে তুমি যিমান কষ্ট পাইছিলা আইতাইও তুমি বেয়া ব্যৱহাৰ কৰোঁতে সিমানেই কষ্ট পাইছিল মই কৈছো নহয় মা দেউতা মোক ক্ষমা কৰি দিব মই বৰ ভুল কৰিলো মই এজনী পাপী বহুত অত্যাচাৰ কৰিছিলো ন মই আপোনালোকৰ লগত এইটো আপোনালোকৰে ঘৰ কিমান কষ্ট কৰি বনাইছিল তাৰ পাছতো মই আপোনালোকক এইখন ঘৰৰ পৰা ওলাই পঠিয়ালো তাৰ কাৰণে মোক ক্ষমা কৰি দিব মোক মই বহুত ভুল কৰিছিলো মা বহুত ভুল কৰিছিলো ভাবিছিলো এই ঘৰৰ সম্পত্তি অকলেই ভোগ কৰিম কিন্তু এইবিলাক চাগে ভগৱানেও সহ্য নকৰিলে আমাৰ ভুল হ'ল দেউতা ভুল হ'ল মা ক্ষমা কৰি দিব আমাক মোকো ক্ষমা কৰি দিব মা দেউতা মোক ক্ষমা কৰি দিব মই আপোনালোকৰ লগত এনেকুৱা ব্যৱহাৰ কৰাৰ কাৰণে মই একেবাৰে সুখী নহয় কিন্তু কি কৰিব উপায় নাই এখেতৰ কাৰণে কৰিব লগা হ'ল সৰি মা দেউতা হ'ব দিয়া তোমালোকৰ কাৰণে আজি আমাৰ ভিতৰত থকা বেয়া মানুহকেইটা সলনি হ'ব পাৰিলোঁ আজিৰ পৰা আমি সকলোৱে একেলগে থাকিম এতিয়া দুখ কৰি থাকিব নালাগে